Hello friends, welcome to your favorite channel GK Perfect. তোমালোকে যদি কম্পিটিটিভ এক্সাম দিম বুলি ঠিক কৰিছা আৰু ইংলিশ সাবজেক্টৰ প্ৰিপাৰেচন কেনেকৈ কৰিব লাগে হেইটো বুজি পোৱা নাই তেন্তে এই ভিডিওটো তোমালোকৰ বাবে খুব ইম্পৰ্টেন্ট হ'ব। আজি মই তোমালোকক গভৰ্ণমেণ্ট জবৰ বাবে ইংলিশ বিষয়টো কেনেদৰে প্ৰিপাৰেচন কৰিলে স্কোৰ কৰিব পৰা যায় তাৰ ওপৰত ভিডিওটো ষ্ট্ৰেটেজি শেয়াৰ কৰিম। আমি সদায় এজ এ হোল সাবজেক্টটো পঢ়িব লাগে। তেতিয়া যিকোনো জবৰ এক্সাম দিলেও পাস কৰিব পাৰিম। যেতিয়া ওভাৰঅল কম্পিটিটিভ এক্সাম এটাৰ ইংলিশ সাবজেক্টত কি সিলেবাস টপিক সোমাই আছে সেই গোটেই টপিকটো কভাৰ কৰা যায় তেতিয়া আমি এসএসসি এক্সামে হওক এডিআৰইয়ে হওক বা হাইকোৰ্টৰ জেডব্লিউএ হওক বা জুডিচিয়েল এসিস্টেন্ট এক্সামে হওক আমি যিকোনো এক্সামে পাস কৰিব পাৰিম। এজ এ হোল সাবজেক্টটো আমি পঢ়িব লাগে সদায়, এক্সাম ওয়াইজ প্ৰিপাৰেচন কৰিব নালাগে। সেইবাবে মই সদায় ক্যান্ডিডেট এজনক যেতিয়া গাইড কৰোঁ তেতিয়া এই সাবজেক্টটো প্ৰিপাৰেচন কৰিবৰ কাৰণে কওঁ। সাবজেক্টৰ ভিতৰত কি টপিক আছে, সিলেবাস কি হয় কম্পিটিটিভ এক্সামৰ বাবে সেইখিনি যেতিয়া তোমালোকে গম পাই যাবা সেইটো প্ৰিপাৰেচন কৰিলে যিকোনো এক্সামত গৈ তোমালোকে বহি এক্সামটো ভালকৈ দিব পাৰিবা। তেন্তে বলা আমি ইংলিশ সাবজেক্টৰ টপিকখিনি চাওঁ, লগতে প্ৰত্যেকটো টপিক কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে সেইটোও শিকো। প্ৰত্যেকটো টপিকৰে প্ৰিপাৰেচন কৰা ষ্টাইল বেলেগ বেলেগ হয়। প্ৰথমতে তোমালোকে ইংলিশ প্ৰিপাৰেচন আৰম্ভ কৰাৰ আগতে এটা কপি লৈ ইয়াৰ ভাগবোৰ মানে টপিকবোৰ জানি লৈ লিখি ল'লে প্ৰিপাৰেচন কৰাত সুবিধা হ'ব। ইয়াৰে ফাৰ্ষ্ট কেটেগৰীটো হ'ল ভোকেবুলাৰী। আমি যেতিয়া যিকোনো এক্সাম এটা দিওঁ তাত যেতিয়া ইংলিশ সাবজেক্টটো থাকেই, ইংলিশ সাবজেক্টৰ ভিতৰত প্ৰথমতে কোনটো কেটেগৰীৰ কোৱেশ্চন আহে কেটেগৰী আমি ভাগ কৰি ল'ব লাগিব। প্ৰথম থাকে ভোকেবুলাৰী, নেক্সট থাকিব গ্ৰামাটিক্যাল পোৰ্শন মানে গ্ৰামাৰৰ কোৱেশ্চন থাকে, আৰু এটা থাকে ৰিডিং কম্প্ৰিহেনশন বা ক্লজ টেষ্ট। তোমালোকে দেখিছাই থাকে ৰিডিং কম্প্ৰিহেনশন এটা পেৰাগ্ৰাফ দিয়ে, সেই পেৰাগ্ৰাফটোত 10টা কোৱেশ্চন থাকে, সেই কোৱেশ্চন কেইটাৰ আনসাৰটো পেৰাগ্ৰাফটোত থাকেই। তো এইটো অলপ ইজি হয়, ইয়াতে 10 মাৰ্কছৰ কোৱেশ্চন আহে, সেই 10 মাৰ্কছৰ ভিতৰত আমি 9 মানটো উঠাবই লাগে। আৰু কেতিয়াবা ৰিডিং কম্প্ৰিহেনশন নিদি ক্লজ টেষ্ট দিয়ে, ক্লজ টেষ্টটো অলপমান টান হৈ যায়। এইটো পেৰাগ্ৰাফ এটা দিয়া থাকে, তাত মাজে মাজে গেপ দিয়া থাকে, ব্লেংক কৰি দিয়ে, মানে ফিল ইন দ্য ব্লেংকছৰ দৰে হয়। তো এইটো অলপমান টান হৈ যায়। ৰিডিং কম্প্ৰিহেনশন আৰু ক্লজ টেষ্টৰ প্ৰিপাৰেচনটোৰ বাবে ৰিডিং কম্প্ৰিহেনশন প্ৰিভিয়াছ ইয়াৰত যি আহিছে সেইখিনি অলপ প্ৰেক্টিছ কৰিলে হৈ যায়। শ্বৰ্টকাটত কৰিবৰ কাৰণে এইটো প্ৰথমতে তোমালোকে কুৱেশ্যনটো পঢ়ি ল'ব লাগিব। প্ৰথমতে কুৱেশ্যনটোত কি কুৱেশ্যন সুধিছে সেইটো চাব লাগিব। তাৰ পাছত তাৰে কিছুমান কিৱৰ্ডছ থাকে কুৱেশ্যনটোৰ, সেই কিৱৰ্ডছটো পেৰাগ্ৰাফটোত যাই কেনে আমি বিচাৰিব লাগে, তেতিয়া আমি সেই লাইনটো সোনকালে পাওঁ। নহ'লে আগতে এটা ষ্ট্ৰেটেজি আছিলে যে ৰিডিং কম্প্ৰিহেনশনটো আমি প্ৰিপাৰেচন কৰিবৰ কাৰণে বা এক্সামত এটেম্প কৰিবৰ কাৰণে কি কৈছিলে যে গোটেই পেৰাগ্ৰাফটো 2-3 বাৰমান পঢ়া, তাৰ পাছত কুৱেশ্যনবোৰ চোৱা, তাৰ পাছত আকৌ পেৰাগ্ৰাফটোত যাই তুমি আনসাৰবিলাক বিচাৰা। এনেকৈ কৰিব গ'লে বহুত সময় যায়। তো মই সেইকাৰণে ৰিডিং কম্প্ৰিহেনশনটো প্ৰিপাৰেচন কৰোঁতে বা মই এক্সামত এটেম্প কৰোঁতে মই সদায় কি কৰোঁ, প্ৰথমতে কুৱেশ্যন কেইটা চাওঁ, কুৱেশ্যনটো চাই কুৱেশ্যনত কিছুমান কিৱৰ্ডছ থাকে যে সেই ৱৰ্ডছটো তাৰমানে পেৰাগ্ৰাফটোত আমি স্কেন কৰি সোনকালে মানে বিচাৰি ল'ব লাগে। সেই ৱৰ্ডটো যেতিয়া পাই যাওঁ বা তাৰে ওচৰে পাজৰে লাইনটো যেতিয়া পাই যাওঁ তেতিয়া সেই 2-3টা লাইনটো ভালদৰে পঢ়ি সেই কুৱেশ্যনৰ আনসাৰটো কৰিব পাৰি। তেনেকৈ কৰিলে বহুত ইজি হয়। আৰু ক্লজ টেষ্টটো অলপ টানেই হৈ যায়, এইটোৰ প্ৰিপাৰেচন তেনেকৈ কৰিব নোৱাৰি। ইয়াৰ বাবে নিউজ পেপাৰ ৰিডিং বা ইংলিছ ৰিডিং হ'লে ভাল, আৰু ভোকেবছত অলপ ভাল হ'ব লাগে, ষ্ট্ৰং হ'ব লাগে, তেতিয়া ক্লজ টেষ্টটো পাৰি। হাইকোৰ্টৰ জেডব্লিউএ এক্সামত সাধাৰণতে ৰিডিং কম্প্ৰিহেনশনে আহে, কিন্তু জুডিচিয়েল এছিষ্টেণ্ট এক্সামটোত ক্লজ টেষ্টৰ কুৱেশ্যনো দিয়ে, সেইটো অলপ টান কাৰণে। প্ৰথমতে আমি চাওঁ গ্ৰামাৰ টপিকত, গ্ৰামাৰ ছেকশ্যনটোত এক্সামত আমাৰ কি টপিক আহে, মানে কি কুৱেশ্যন আহে। স্পটিং এৰৰ বুলি আহে, স্পট দ্য এৰৰ বুলি এটা কুৱেশ্যন থাকে, এটা লাইন দিয়ে, তাত ভাগ কৰি দিয়ে, ABCD এনেকৈ ভাগ কৰি দিয়ে, সেই ভাগবোৰত কোনটোত ভুল আছে গ্ৰামাটিকেল এৰৰ আছে সেইটো কুৱেশ্যন আহে। এটা আহে চেণ্টেন্স ইম্প্ৰুভমেণ্ট,
এইটোও সেম তোমালোকে কোৱেশ্চন কেইটা চালে বুজি পাবা সেন্টেন্স ইমপ্ৰুভমেন্টৰ কোৱেশ্চনবিলাক চাবা স্পটিং এৰৰৰ কোৱেশ্চন চাবা দুইটা বস্তু একেই হয় অলমোস্ট দুটাতে গ্ৰামাৰখিনি পঢ়িলে গ্ৰামাৰৰ এৰৰ থাকে সেইটো ওলালে হ'ল তো তুমি গ্ৰামাৰখিনি জানিলে এইটো ওলাব পাৰিবা আৰু কোৱেশ্চন প্ৰেক্টিছ কৰিব লাগিব প্ৰিভিয়াছ ইয়াৰৰ এক্টিভ পেছিভ ভইচ ডাইৰেক্ট ইনডাইৰেক্ট স্পীচ এইটো আমি স্কুলতে পঢ়িছিলোঁ এইখিনি বেছিক লেভেলৰখিনি চাই থৈ দিলে হৈ যায় বা প্ৰিভিয়াছ ইয়াৰৰখিনি অলপ প্ৰেক্টিছ কৰিলে হৈ যায় সেইটো এক্সামত বেছিভাগ স্পটিং এৰৰ বা সেন্টেন্স ইমপ্ৰুভমেণ্টে দিয়ে এক্টিভ পেছিভ বা ডাইৰেক্ট ইনডাইৰেক্ট স্পীচ এইবিলাক এডিআৰই এক্সামত আহিব পাৰে হাইকোৰ্টৰ এক্সামতো দিব পাৰে এনেকুৱা নহয় যে নিদিয়ে সিহঁতে সদায় পেটাৰ্ণ চেঞ্জে কৰি থাকে সেইকাৰণে অভাৰঅল এই পাঁচটা ডাইৰেক্ট ইনডাইৰেক্ট স্পীচ ফিল ইন দ্য ব্লেংকছ এই পাঁচটা টপিক আমি এক্সামত আহে বুলি ধৰি ল'লে হ'ল ইয়াৰে মেইনলি যদি মই কওঁ স্পটিং এৰৰ বা সেন্টেন্স ইমপ্ৰুভমেণ্ট আৰু ফিল ইন দ্য ব্লেংকছ এইখিনিয়ে আহে তো বাকী দুটাও জানি থোৱাটো ভাল কাৰণ এক্সামত কি আহে কোনো ক'ব নোৱাৰে এইটো চিলেবাছৰ ভিতৰতে পৰে এতিয়া আমি এই টপিকখিনি প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে কি পঢ়িব লাগিব গ্ৰামাৰৰ আমি একচুৱেলি প্ৰথমতে পাৰ্টছ অফ স্পীচটো ভালদৰে পঢ়িব লাগে পাৰ্টছ অফ স্পীচৰো প্ৰথমতে আমি এক্সামত ইম্পৰ্টেণ্ট কোনটো সেইটো আগতে জানিব লাগে তাৰ কাৰণে যিসকলে গ্ৰামাৰত একদমেই বেছিক্স হয় মানে যোনে একদম নাজানেই সিহঁতে সদায় একদম বেছিক্সৰ পৰাই পঢ়িব লাগে নাউন প্ৰনাউন ভাৰ্ব এনেকৈ মানে ইউটিউবত গোটেইখিনি ফ্ৰী অফ কষ্ট পাই যায় মই লিংকবিলাকো দি দিম বা ভিডিঅ'টোত মই কৈ দিম কি ইউটিউব চেনেলৰ পৰা পঢ়িব পাৰি গ্ৰামাৰ তো সেইখিনি প্ৰথমতে কৰি ল'লে হ'ল বা যোনে অলপমান জানে কিন্তু এক্সামৰ কাৰণে ষ্টাৰ্ট কৰিছে তো সিহঁতে প্ৰথমতে জনা উচিত যে এক্সামিনেশ্যনত সদায় ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টটো চবচে ইম্পৰ্টেণ্ট হয় হাইকোৰ্টৰ JAA হওক বা জুডিচিয়েল এছিষ্টেণ্টে হওক বা এডিআৰইয়ে হওক মই মেইনলি হাইকোৰ্টৰ কথাটোৱে কওঁ JAA এক্সামৰ কাৰণে মেইনলি যেতিয়া স্পটিং এৰৰ বা সেন্টেন্স ইমপ্ৰুভমেণ্ট দিব 5টা কুৱেশ্যন থাকিব সেই 5টা কুৱেশ্যনৰ ভিতৰত 2টা কুৱেশ্যন মিনিমাম সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ ওপৰত আহে এতিয়া এই টপিকবিলাক যে মই লিখিছোঁ সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট নাউন আৰ্টিকল প্ৰিপজিশ্যন টেন্স কুৱেশ্যন টেগ আদাৰ পাৰ্টছ অফ স্পীচ টপিক ভইচ চেঞ্জ নেৰেশ্যন এই সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট ইহঁতৰ কিছুমান স্পেচিফিক ৰুল আছে টোটেল 33 সামথিং এনেকুৱা সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ ৰুল আছে সেই ৰুলছ আৰু তাৰে লগতে এক্সাম্পল যদি তোমালোকে প্ৰেক্টিছ কৰি ল'ব পাৰা বা মুখস্থ কৰি ল'ব পাৰা সেই ৰুলছবিলাক মুখস্থই কৰিব লাগিব সেইবিলাক যেতিয়া ভালদৰে মুখস্থ কৰি ল'ব পাৰিবা তেতিয়া এক্সামত সেই ৰুলছটোৰ ওপৰতে কুৱেশ্যন আহে তো ডাইৰেক্ট মাৰ্কছ উঠাব পাৰি সেইকাৰণে মই কৈছোঁ যে এই প্ৰথম যে 5 নম্বৰ কুৱেশ্যন আহে স্পটিং এৰৰ বা সেন্টেন্স ইমপ্ৰুভমেণ্ট তাৰ ভিতৰত 2টামান কুৱেশ্যন 2 মাৰ্কছ মিনিমাম সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ পৰা আহেয়ে এইটো ইম্পৰ্টেণ্ট হয় সেইকাৰণে সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ ৰুলছখিনি ভালদৰে পঢ়ি লোৱাটো ভাল তেতিয়া 2 মাৰ্কছ আমি উঠাব পাৰিম এইটো হ'ল টিপছ বুলি ক'ব পাৰা এইটো শ্বৰ্ট ট্ৰিক নেক্সট হ'ল নাউন সাবজেক্টটোৰো 20-25টামান ৰুলছ আছে সেই 20-25টামান কম্পিটিটিভ এক্সামৰ কাৰণে যিবিলাক ৰুলছ আছে সেই ৰুলছবিলাকৰ ওপৰতো এটা বা দুটা কেতিয়াবা কুৱেশ্যন আহি যায় তো সেইকাৰণে সাবজেক্ট ভাৰ্বটো প্ৰথমতে কৰিবা তাৰপাছত নাউনটো কৰিবা ৰুলছবিলাক এতিয়া এইখিনি ক'ৰ পৰা কৰিম সেইটো হিচাপত চাব গ'লে তোমালোকক মই পাছত বুক ৰিকমেণ্ডেশ্যন কৰিম কিন্তু যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা ক'ব পাৰোঁ যে কোনো এটা পাৰ্টিকুলাৰ বুক কিনিলে সেই বুকখনতে গোটেইখিনি পোৱা নাযায় যেনেকৈ কোনোবা এটাত ধৰি লোৱা গ্ৰামাৰৰ টপিকখিনি ভালদৰে থাকিব কিন্তু তাত ভোকেবছখিনি ভালদৰে নাথাকিব সেইকাৰণে মই নিজেও কেতিয়াও এটা পাৰ্টিকুলাৰ বুক কিনা নাই মই 4-5খনমান বুক কিনিছোঁ যেনেকৈ নিতু সিং মেমৰ এখন বুক আছে সেইখন গ্ৰামাৰৰ কাৰণে ভাল SP বাক্সি বুলি আছে সেইখন ভোকেবছৰ কাৰণে ভাল সেনেকৈ মই ঢেৰ বুক কিনিছোঁ মই যেতিয়া প্ৰিপাৰেশ্যন কৰি আছিলোঁ মোৰ গাইড কৰা মানুহ কোনো নাছিলে সেইবাবে মই যি বুকে পাইছোঁ মই সেই বুকে কিনি আনিছোঁ তাৰপাছত মই পঢ়াৰ পাছত মই গম পালোঁ যে 90% চিমিলাৰে থাকে তো ইমান বুক কিনি লাভ নাই সেইবাবে মই কি কৰিলোঁ মই নোটছ বনালোঁ নোটছ কেনেকৈ বনালোঁ মই ইউটিউব চোৱাৰ পাছত বুককেইখনো পঢ়ি গোটেইকেইখন বুকৰ পৰা মই ৰেফাৰেঞ্চ লৈ নোটছ বনাইছোঁ যেনেকৈ ধৰা এটা মই এক্সাম্পল দি আছোঁ যে তুমি ধৰি ল'লা ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন পঢ়ি আছা তো ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন এটা প্ৰকাশ কৰা সেইটো পঢ়ি আছা এক্সামত 5 মাৰ্ক আহে
এটা তুমি দেখা পাবা যে তুমি নিতু সিং মেমখনৰ বুকখন কিনিছা তাতে তুমি ওৱান ৱৰ্ড সাবষ্টিটিউশন পালা ধৰা 700 মান আছে তুমি সেইখিনি পঢ়ি দিলা কিন্তু তুমি এটা বেলেগ এক্সাম এটাৰ কোৱেশ্চন পেপাৰ এখন উঠাই কিনে চালা যে তাত তোমাৰ সেই 800ৰ ভিতৰত ধৰি ললো ইয়াতে 5টা আহিছে তো সেই 800টা ৱৰ্ডৰ ভিতৰত মানে 3টা কমন পৰিছে কিন্তু 2টা নতুন ৱৰ্ড পাই গলা তো তোমাৰ এই তুমি যদি অকল নিতু সিং মেমখনৰে বুকখন পঢ়ি আছিলা তেতিয়ালে তো তোমাৰ 2 মাৰ্ক কাটা গল কাৰণ তোমাৰ ইয়াৰ পৰা পঢ়াই নাই তো আলটিমেটলি সেই বুকখনত তোমাৰ 2 মাৰ্ক নাই সেই বস্তুটো হেতুৱে হল তো সেই প্ৰবলেমটো ফেস কৰাৰ কাৰণে মই কি কৰিলো মই নোটস বনালো মই নোটসটোত কেনেকৈ লিখিছো যে ওৱান ৱৰ্ড সাবষ্টিটিউশনৰ টপিকটো মই লিখিলো আৰম্ভ কৰিলো তো প্ৰথমতে মই পঢ়িলো এসএসসি প্ৰিভিয়াস ইয়াৰৰ কিৰণ পাব্লিকেশনৰ এখন বুক পাই এসএসসি প্ৰিভিয়াস ইয়াৰৰ তো তাত মানে ইডিয়মছ এণ্ড ফ্ৰেজেছ ওৱান ৱৰ্ড বা গ্ৰামাৰৰ স্পটিং আৰু এনেকৈ সব প্ৰিভিয়াস ইয়াৰৰ গোটেইখিনি আছে তো মই কি কৰিলো প্ৰথমতে ওৱান ৱৰ্ড সাবষ্টিটিউশনটো পঢ়িম বুলি ধৰি ললো ওৱান ৱৰ্ড সাবষ্টিটিউশনটো মই প্ৰিভিয়াস ইয়াৰৰখিনি গোটেইখিনি চালো তাত তোমাৰ ৰিপিটেড কোৱেশ্চনো থাকে তো মই ৰিপিটেড প্ৰথমতে এবাৰ পঢ়ি দিলো গোটেইখিনি ধৰা 1200টা মান আছে তাতে ম্যাক্সিমাম 300-400টা মান তাৰমানে ৰিপিটেডে আছে তো সেই 300-400টো মই ওলাই দিলো মই সেই বাকি 700খিনি নতুনখিনি মই লিখি ললো তাৰ পাছত মই নিতু সিং মেমখনো মোৰ লগত আছে নিতু সিং মেমৰ কিতাপখনো মোৰ লগত আছে তাতো মই সেই 700-800টা চালো সেই 700-800টাটো মই মোৰ নোটছৰ উঠালো কিন্তু গোটেইখিনি নহয় কাৰণ এসএসসি প্ৰিভিয়াস ইয়াৰত তো মই আধা পায়ে গৈছো সিমিলাৰ মই বুকখনতো পাম তো সেইখিনি মই বাৰে বাৰে লিখি থাকিতো লাভ নাই সেইখিনি মই ওলাই দিলো এই বুকখনত মই ধৰা 30টা নতুন ৱৰ্ড পালো তো মই মোৰ নোটছত সেই নতুন ৱৰ্ডছখিনিহে লিখিম নেক্সট গলো মই এসপি বাক্সি মোৰ লগত গোটেই এখন কিতাপে আছে এসপি বাক্সিৰ গোটেই ওৱান ৱৰ্ডখিনি মই পঢ়িলো পঢ়াৰ 1000টা মান আছে গোটেইখিনি পঢ়িলো পঢ়াৰ পাছত মই দেখিলো যে আৰু মই তাত নতুন 40টা মান ৱৰ্ড পালো মই মোৰ নোটছত সেই 40টা লিখি ললো তাৰপাছত মই হাইকোৰ্ট প্ৰিভিয়াস ইয়াৰখিনি কৰিলো হাইকোৰ্ট প্ৰিভিয়াস ইয়াৰতো মই নতুন 10টা মান পালো ভোকেবছ বস্তুটো আনলিমিটেড হয় এইটোতো দুই এটা নতুন আহি যাব পাৰে তথাপিও মেইন যোনবিলাক কম্পিটিটিভ এক্সামৰ কাৰণে বুক আছে সেই কম্পিটিটিভ এক্সামৰ বুকছৰ কাৰণে বুকস বিলাকত যিবিলাক আছে মই সেইখিনি কালেক্ট কৰি লৈছো লৈ সেই গোটেই 4-5টা মান সোৰ্সেস যিবিলাক মোৰ লগত আছে কিতাপখিনি মই কিনিছো গোটেইখিনি পঢ়ি কিনে মই যেতিয়া এটা মানে নোটস বনাওতে মোৰ টোটাল 1200টা ওৱান লাইনাৰ মোৰ ওলাল যে 1200টা ৱৰ্ড এনেকুৱা ওলাইছে যোনখিনি তাৰ মানে তোমাৰ নতুন হয় বা নতুন মানে যোনখিনি ৰিপিটেডো হয় ইম্পৰ্টেন্ট হয় নতুন বুলি নকওঁ মই ইম্পৰ্টেন্ট হয় বুলি ক'লো তো এতিয়া যেতিয়া মই সেই 1200টা ৱৰ্ড বাৰে বাৰে ৰিভিজন কৰিম মই ইমানে 20-25 বাৰ মান যেতিয়া মই ৰিভিজন কৰিলো কৰোতে তাৰ মানে মই এবাৰতে মই এসপি বাক্সিখনো পঢ়ি আছো এবাৰতে মই নিতু সিংৰ বুকখনো কৰি আছো এবাৰতে মই এসএসসি প্ৰিভিয়াস ইয়াৰখিনিও কৰি আছো তো তেতিয়া মোৰ কি হয় মই গোটেই কেইখন বুক মানে বাৰে বাৰে যদি গোটেই কেইখন বুক সেপাৰেটকে পঢ়িব লাগে তেতিয়াতো মই সেম ৱৰ্ডে 4-5 বা 4-5টা ৱৰ্ড পঢ়ি থাকিব লাগিব বাৰে বাৰে কিন্তু মই এতিয়া 1200টা পঢ়িয়ে 4-5খন মান কিতাপ পঢ়ি আছো তো মই সেই নোটছটো হেনেকে বনাইছিলো এতিয়া মই তোমালোকক নকওঁ যে তোমালোকে গোটেই কেইখন বুকে কিনা কিন্তু একচুয়ালি কম্পিটিটিভ এক্সামত মই যিমান দূৰ দেখিলো স্কোৰ কৰিবৰ কাৰণে তাৰ মানে হেনেকেই পঢ়িব লাগিব নিজৰ নোটছ এটা বনাবই লাগিব এটা পাৰ্টিকুলাৰ বুক কোনেও কৈ দিব নোৱাৰে যে এইখন পঢ়িলে তোমাৰ সব হৈ যাব হেনেকে কোনো ক'ব নোৱাৰে মই মোৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো যে মই হেনেকে পোৱা নাই কোনোবা যদি পাইছে মই গম নাপাওঁ কিন্তু মই নাপালো হেনেকে এই কাৰণে মই সদায় প্ৰিফাৰ কৰো যে মই নিজে নোটছ বনোৱা এটা তোমালোকে যদি টাইম সেভ কৰিব বিচাৰা তেতিয়ালে মোৰ ওৱান ৱৰ্ড সাবষ্টিটিউশনৰ পিডিএফ আছে পেইড পিডিএফ হয় 99 रुपीस হয় হেতু তোমালোকে ল'ব পাৰা তো সেই পিডিএফটো মোক কন্টাক্ট কৰিলে মই দি দিম তেতিয়া তোমালোকে গোটেইখিনি বস্তুৱে এবাৰতে পাবা যেতিয়া মই সেই 1200টা ৱৰ্ড পঢ়ি আছিলো মই যেতিয়া এক্সাম দিছো মোৰ 5 আউট অফ 5 কমন পৰিছিল কিন্তু মই কেতিয়াও গ্যাৰান্টি দি নকওঁ যে এইটো ভিডিঅ'ৰ পৰা পঢ়িবই কিন্তু মিনিমাম 4-3টা পঢ়িব লাগে মোৰ মতে কাৰণ ইমান বেয়া নহয় হেতু মই নিজে যেতিয়া এক্সাম দিছিলো 5 আউট অফ 5 মই স্কোৰ কৰিছিলো ওৱান ৱৰ্ড সাবষ্টিটিউশনৰ পৰা কিন্তু এনেকে নাভাবিবা যে মই ইংলিশত বহুত চোকা মই অসমীয়া মিডিয়ামত পঢ়া হয় আৰু বহুত এভাৰেজ আছিল মই স্কুলত থাকোতে আৰু হাই সেকেন্ডাৰীত মই গ্ৰামাৰ একদমে 0 আছিল মই গ্ৰামাৰখিনি নকৰাকে মই 65-60 স্কোৰ কৰি আহো আউট অফ 100 মই গ্ৰামাৰ টোটালি এৰি দিছিলো ডিটাৰমিনাৰ্স আৰ্টিকেলছ এইবিলাক মই একো নাজানিছিলো কাৰণ মই স্কুলত মানে এইবিলাক পঢ়োৱা নাছিলে সেই কাৰণে মই গ্ৰামাৰত বহুত বেয়া হৈ গৈছিলো মই এইখিনি কথা এই কাৰণে কৈছো
যাতে তোমালোকে মোটিভেট হোৱা কাৰণ মই তোমালোকে ভাবিব পাৰা যে মই ইংলিছত বহুত টপাৰ হয় ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ হয় কিন্তু নহয় মই ইংলিছ মিডিয়ামৰ বেকগ্ৰাউণ্ডৰ নহয় মই অসমীয়া মিডিয়ামৰ বেকগ্ৰাউণ্ডৰে হয় তাতেও আকৌ মই স্কুলত গ্ৰামাৰ পঢ়াই নাছিলোঁ মই একদম জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ সেইকাৰণে মই এই ষ্ট্ৰেটেজিটো ভালদৰে ক'ব পাৰোঁ যিসকলে ইংলিছত একদমেই দুৰ্বল তো ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনটো মই সেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ বাকী মই ভকেবছৰখিনি পাছত কৈ আছোঁ ভালদৰে কেনেকৈ কি টপিকটো কেনেকৈ কৰিব লাগে এতিয়া কৈ আছিলোঁ আমি যে ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট তাৰপাছত নাউন আৰ্টিকেল প্ৰিপজিশ্যন এতিয়া মই ইয়াৰে ইউটিউব চেনেল এটা ক'ম তোমালোকক তাৰ আগতে মই এটা PDF-ৰ কথা কৈ আছোঁ যে মোৰ এটা ফ্ৰী PDF আছে য'ত মই যে কৈছিলোঁ মই নোটছ লিখিছোঁ ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট নাউন প্ৰিপজিশ্যন আৰু এডজেক্টিভ নে কোনোবা এটা টপিক আছিলে এই চাৰিটা টপিক মই ভালদৰে মানে গোটেইকেইখন বুকৰ পৰা ৰেফাৰেঞ্চ লৈ কেনে মই ৰুলছখিনি লিখিছিলোঁ লগতে এক্সাম্পলো লিখা আছে সেই PDF-টো মই ফ্ৰী অফ কষ্ট মোৰ টেলিগ্ৰামত আপলোড কৰা আছে তোমালোকে মোৰ টেলিগ্ৰামত জইন কৰি সেই PDF-টো লৈ ল'বা তেতিয়া তোমালোকে প্ৰথমতে মানে ইম্পৰ্টেণ্টখিনি পঢ়ি ল'ব পাৰিবা এটা প্ৰিন্সিপাল আছে নহয় 80-20 প্ৰিন্সিপাল বুলি কয় যে আমি কিছুমান বস্তুত মানে 20% পঢ়িয়ে মানে 80% ৰিজাল্ট ল'ব পাৰোঁ তো সেই বস্তুটো সেনেকুৱা হ'ব তোমালোকৰ যে এক্সামত মই ক'লোঁ নহয় যে নাউন বা প্ৰিপজিশ্যন বা ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট এইটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো বহুত বেছিকৈ আহে সেইকাৰণে প্ৰথমতে তোমালোকে যদি সেইটোৱে পঢ়ি লোৱা তেতিয়া তোমালোকৰ স্ক'ৰ কৰা চান্সেছটো বেছি হয় গোটেই গ্ৰামাৰখিনি পঢ়াতকৈ সেইকাৰণে মোৰ PDF-টো লৈ তোমালোকে বেছি ইজি হৈ যাব তোমালোকৰ শ্বৰ্টকাটত হৈ যাব তাত মই গোটেইখিনি ৰুলছ লিখি থৈ দিছোঁ এই চাৰিটা ছাবজেক্টৰ আৰু বাকীখিনি টপিক তোমালোকে ইউটিউবৰ পৰা শিকি ল'বই পাৰিবা চব ফ্ৰী অফ কষ্ট আছেই ক'তো বুক কিনিব নালাগে মই যেনেকৈ ষ্ট্ৰেটেজি কৈ আছোঁ সেইটোত মানে বুক নিকিনিলেও হ'ব ব'লা এতিয়া আমি কথা পাতোঁ চ'ৰ্চেছৰ বিষয়ে মানে কি চ'ৰ্চেছ আমি ফ'ল' কৰিম তো গ্ৰামাৰৰ কাৰণে এটা ইউটিউব চেনেল মই ক'ম উৎকৰ্ষ যোধপুৰ ক্লাছেছ বুলি আছিলে প্লে'লিষ্টটো মই ডেছক্ৰিপশ্যনত দি দিম তাত ক্লিক কৰিলে ডাইৰেক্ট প্লে'লিষ্টটো পাই যাবা তাত মানে নাউন প্ৰনাউন ভাৰ্ব এডভাৰ্ব এনেকৈ ধুনীয়াকৈ মানে এটা প্লে'লিষ্ট আছে মই তাৰ পৰা প্ৰেক্টিছ কৰিছিলোঁ আৰু বেলেগো কৰিছোঁ মই বহুত চেনেলৰ পৰাই কৰিছোঁ কিন্তু এইটো মই অলপ ভাল পাইছোঁ প্ৰথমতে এইটো কৰি ল'লে হ'ল এইটো কম্পিটিটিভ এক্সামৰ কাৰণে হয় কোনোবাই যদি ইয়াতকৈও বেছিক্সত যাব বিচাৰিছে যাব পাৰে স্কুলৰ বুক পঢ়িব পাৰে কিন্তু মই ভাবোঁ এইটো পঢ়িলেও হৈ যায় ইমানো বেছিক্সত যাব নালাগে আৰু ৰুলছখিনি জানিলে স্ক'ৰ কৰিবই পাৰি যিমানে মানে বেছিক্স নহওক কিয় আৰু এটা ইউটিউব চেনেল আছে কপিল দেৱ শৰ্মা বুলি এই মানুহজনৰ চেনেলটো মই বহুত ভাল পাইছিলোঁ এনে অভাৰঅল জেনেৰেল ইংলিছ জানিবৰ কাৰণেও এই মানুহজনৰ ইউটিউব চেনেলটো ফ'ল' কৰিব পাৰা তাত প্লে'লিষ্টত গৈ কেনে নাউনৰ 4-5টামান ভিডিঅ' আছে প্ৰনাউনৰ 4-5টামান ভিডিঅ' আছে সেনেকৈও চাব পাৰা দুটা ইউটিউব চেনেল চালে একো লছ নহয় দুজন টিচাৰৰ পৰা পঢ়িব পাৰা কোনো প্ৰব্লেম নাই অলপ যদি বেছি সময় দিব পাৰা সেইটো অপশ্যনেল বুলি দিছোঁ কিন্তু চাব পাৰা বহুত ভাল চেনেল হয় এইটো বাকীটো মই কৈছোঁৱে যে ইংলিছৰ PDF মোৰ চেনেলত আছে মোৰ চেনেলটো টেলিগ্ৰাম চেনেলত গৈ কেনে তোমালোকে PDF-টো ডাউনলোড কৰি ল'বা গ্ৰামাৰৰ কাৰণে আৰু কোনোবাই বিচাৰি নাপালে মোক ক'লে হ'ল টেলিগ্ৰামত মোক ছেপাৰেটকৈ মেছেজ দিলেও হ'ব বা মেছেঞ্জাৰত দি দিবা ফেচবুকৰ মই PDF-টো প্ৰভাইড কৰিমেই যেনেকৈ নহওক সেইটো পঢ়িলে তোমালোকৰ শ্বৰ্টকাট হ'ব তেতিয়া তোমালোকে এক্সট্ৰাকৈ আৰু বুক কিনি তাত গৈ আৰু ছাবজেক্ট ভাৰ্বৰ একবাৰ পঢ়ি তাতকৈ তোমালোকে ছাবজেক্ট ভাৰ্বটো ইউটিউবত চাই তাতো ৰুলছখিনি থাকিবই এবাৰ চাই ল'লা বুজি ল'লা তাৰপাছত ৰুলছখিনি মই যোনটো PDF মই যোনটো নোটছত লিখিছোঁ তাত গোটেইখিনিয়ে আছে SP বাক্সি আছে নিতু সিং গোটেইখিনিৰ পৰাই মই কম্বাইন কৰি লিখিছোঁ তো মিছ নহয় আৰু তাত গোটেই ইম্পৰ্টেণ্ট ৰুলছখিনি লিখাই আছে সেইটো তোমালোকে সেনেকৈ গ্ৰামাৰ পৰ্চনখিনি সেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব অলপ সময় লাগিব কিন্তু উপায় নাই প্ৰথমতে কৰিব লাগিবই শ্বৰ্টকাট কোনো নাই ইয়াৰে বাকী গ্ৰামাৰ্ছখিনি হৈ যোৱাৰ পাছত তোমালোকে SSC প্ৰিভিয়াছ ইয়াৰৰ বুক এখন পায় মই যে কৈ আছিলোঁ নিতু সিং মেমৰ বুকখন এইখন হয় কিনিব খুজিলে কিনিব পাৰা কোনো প্ৰব্লেম নাই কিন্তু যিসকলে কিনিব বিচৰা নাই নিকিনিলেও মই ভাবোঁ এতিয়া বৰ্তমান দৰকাৰ নাই আৰু এখন আছে SSC প্ৰিভিয়াছ ইয়াৰৰ ইংলিছ লেংগুৱেজৰ ওপৰত এইখন বুক ল'ব পাৰা কিন্তু কাৰণ ইয়াতে মানে SSC এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ গোটেই কুৱেশ্যনখিনি আছে তো এইখিনি ল'লে তাত স্পটিং এৰৰ চেণ্টেঞ্চ ইম্প্ৰুভমেণ্ট এইবিলাক যদি প্ৰেক্টিছ কৰা তেতিয়া আৰু তোমাক কেতিয়াও কোনো এক্সামত মানে হাৰাব নোৱাৰে এই বস্তুটো যদি তোমালোকে সময় দি প্ৰেক্টিছ কৰা এই বুকখন ভালদৰে ইয়াৰ পৰাই পঢ়ে মানে পঢ়াই মিনছ মানে মই এইটো কৈ আছোঁ যে ডাইৰেক্টলি কুৱেশ্যনটো নাহিলেও তোমাৰ ৰুলছখিনিতো ছেমেই থাকিব তো সেই ৰুলছখিনি তোমালোকে পাই যাবা তো সেইকাৰণে এই বুকখন মাষ্ট কিনিব পাৰা কিন্তু ইংলিছৰ এই KD পাব্লিকেশ্যনৰখন নিকিনিলেও হৈ যায়
পইচা থাকিলে কিনিব পাৰা, কোনো প্ৰব্লেম নাই। এতিয়া আহোঁ আমি ভোকেবছৰ ওপৰত। ভোকেবছৰ কাৰণে মই ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনৰ কথাটো ক'লোৱে যে মোৰ পেইড PDF আছে, সেইটো ল'ব পাৰা। নহ'লে তোমালোকে যদি বিচাৰা যে তেতিয়াহ'লে তোমালোকে SSC প্ৰিভিয়াছ ইয়াৰখিনি আগতে কৰি ল'বা। তাৰপাছত যদি নীতু সিং মেমখনৰ বুকখন আছে সেইখনেই চাই দিবা। তাৰপাছত বাকী এক্সামৰ প্ৰিভিয়াছ ইয়াৰবিলাক চাবা, তেতিয়া তোমালোকে নতুন নতুন ৱৰ্ড পাবা, সেনেকৈ নোটছ বনাবা। কিন্তু যদি শ্বৰ্টকাটতে লাগে তেতিয়াহ'লে মোৰ PDFটো চাই দিলে তোমালোকৰ মানে 80% চান্সেছ হৈ যাব যে তোমালোকৰ 5 out of 3, 4 এনেকুৱা পঢ়ি যাব পাৰে মোৰ PDFটোৰ পৰা, কম পঢ়ি কেনে। সেই 12টা পঢ়িয়ে তোমালোকৰ মানে এই 5 বা 4 মাৰ্কছ পঢ়ি যোৱা চান্সেছ বহুত বেছি। সেইকাৰণে মই এইটো ৰিকমেণ্ড কৰিছোঁ। বাকী থাকিল ইডিয়মছ এণ্ড ফ্ৰেজেছ। ইডিয়মছ এণ্ড ফ্ৰেজেছো মই যেনেকৈ ওৱান ৱৰ্ড পঢ়িছিলোঁ বা নোটছ বনাইছিলোঁ, মই ইডিয়মছ এণ্ড ফ্ৰেজেছো সেনেকৈয়ে পঢ়িছিলোঁ। কিন্তু প্ৰব্লেমটো হ'ল কি, মোৰ ইডিয়মছ এণ্ড ফ্ৰেজেছৰ যোনটো মেইন নোটছ আছিল সেইটো মোৰ এবাৰ মই যেতিয়া ঘৰ চিফ্ট কৰিলোঁ তেতিয়া মোৰ মানে সেইটো হেৰাই থাকিলে। তাৰপাছত মই এবাৰ এটা বনাইছিলোঁ ওৱান লাইনাৰ হিচাপে, সেইটো মই ফ্ৰী অফ কষ্ট মোৰ টেলিগ্ৰামত দি থৈ দিছোঁ ইডিয়মছ এণ্ড ফ্ৰেজেছৰ। তাত 600-700টামান ওৱান লাইনাৰ হিচাপত আছে। তোমালোকে, মই বিচাৰোঁ যে এতিয়া যিহেতু এক্সাম JEE এক্সামটো নৱেম্বৰত আছে, তো নৱেম্বৰত আছে বুলি নকওঁ, মানে নৱেম্বৰত হোৱা চান্সেছ বহুত বেছি আছে হাইকোৰ্টৰ। সেইকাৰণে কম টাইম আছে। সেইকাৰণে মই ভাবোঁ যে প্ৰথমতে মোৰ সেই PDFটোৰ পৰা 600টা চাই লোৱা, তেতিয়া তোমালোকৰ শ্বৰ্টকাটতে হৈ যাব। এক্সট্ৰাকৈ আৰু বুক কিনি বা তোমালোকে নোটছ বনাই থকালৈকেতো বহুত সময় লাগিব। তো মোৰ PDFটো প্ৰিণ্ট আউট কৰি ল'বা, বা কোনোবাই লিখি ল'ব পাৰে লিখি লোৱা, নহ'লে প্ৰিণ্ট আউট কৰি লৈ সেই 600-700টাটো তোমালোকে ওৱান লাইনাৰটো ভালদৰে পঢ়া, কাৰণ সেইটো পঢ়িলে 80% হৈ যাব তোমালোকৰ। বাকী 20% নতুন কিছুমান আহিবও পাৰে। সেইটোৰ কাৰণে পাছত তোমালোকে যেতিয়া এই 600-700টো ভালদৰে মুখস্থ হৈ যাব, তাৰ পাছত তোমালোকে নতুন কিবা যদি কুৱেশ্যন পাই থাকা, তোমালোকৰ নোটছটোত মানে এড কৰি যাই থাকিবা। সদায় নোটছবিলাক বনাওঁতে ছেপাৰেটকৈ বনাবা। যেনেকৈ ওৱান ৱৰ্ডৰ এটা বেলেগ হ'ল, যেনেকৈ মোৰ PDFটো লৈছা যদি তোমালোকে প্ৰিণ্ট আউট ওলাই ল'লা, সেইটো এটা বেলেগ হ'ব, পিন মাৰি ল'লা। তাত পিছফালে 4-5টামান পেজ ব্লেংক ৰাখিবা, কাৰণ মোৰ 1200টাৰ ভিতৰত আৰু এক্সট্ৰা 2-এটা তোমালোকে পাই যাব পাৰা ক'ৰবাত, কোনোবা এক্সামত আহিছে ধৰা প্ৰিভিয়াছ ইয়াৰত। সেইটো তুমি এড কৰি ল'বা ওৱান লাইনাৰ হিচাপে, MCQ হিচাপে নহয়, ওৱান লাইনাৰ হিচাপে এড কৰি ল'বা। তেতিয়া তোমালোকৰ নোটছটো ধুনীয়াকৈ বিল্ড আপ হৈ থাকিব। বাকী থাকিল ইডিয়মছৰ ছেম টেকনিক, সেনেকৈ নোটছটো মানে ছেপাৰেটকৈ বনাই ল'বা। মিছপেল্ড হাইকোৰ্টত আহে মেইনলি, বেলেগ এক্সামত অহা চান্সেছ কম, কিন্তু হাইকোৰ্টত মিছপেল্ড বুলি আহে। এতিয়া মিছপেল্ডটো কি হয়, আমাৰ কিছুমান ৱৰ্ড থাকে যেনেকৈ এচেচিবিলিটি, বিউটিফুল, এনেকুৱা কিছুমান ৱৰ্ড থাকে। সেই ৱৰ্ডবিলাক মানে ভুলকৈ দিয়ে এক্সামত। 4টা অপশ্যন থাকিব, ৱৰ্ডটোতো তোমালোকে দেখাৰ লগে লগে গমেই পাবা। এচেচিবিলিটি, তাত তাৰমানে ধৰা কোনোবাটোত ডাবল C নিদিয়ে, এটা C দিব, সেনেকৈ মানে দিব। বুজিতো পাইছে, কুৱেশ্যন চালে গম পাবা, স্পেলিং এৰৰ সেনেকুৱা থাকে, মিছপেল্ড বুলি কয় সেইটো হাইকোৰ্টত 5 মাৰ্কৰ আহিয়ে, প্ৰায়ে আহে। যিমান এক্সাম দেখিছোঁ মই হাইকোৰ্টৰ 5 মাৰ্কৰ দিয়ে। তো তাৰে হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰত যিমান মিছপেল্ড ৱৰ্ড আহিছে, সেইটো মই 2012ৰ পৰা 2021 নে 22লৈকে মই কাৰেক্ট ৱৰ্ডকেইটা ওলাই লৈছোঁ। ওলাই কিনে এটা PDF বনাইছিলোঁ, সেইটো মই টেলিগ্ৰামত দি দিছোঁ। তোমালোকৰ কাৰণে বহুত টাইম ছেভ হ'ব। তোমালোকে সেই PDFটো প্ৰিণ্ট আউট কৰি ল'বা, এটা পেজেই হয়, সেই এটা পেজটো প্ৰিণ্ট আউট কৰি ল'লা, নহ'লে বা তোমালোকে লিখি ল'লা, লিখি লৈ সেই ৱৰ্ডকেইটা কৰা। এতিয়া মই কৈ আছোঁ মিছপেল্ড কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে। বহুতে প্ৰিপেৰেশ্যন কেনেকৈ কৰে মিছপেল্ডৰ সেইটো নাজানে। মিছপেল্ড প্ৰিপেৰেশ্যন কৰা ষ্ট্ৰেটেজিটো হ'ল, তোমালোকে যেতিয়া চিননিমে হওক বা ওৱান ৱৰ্ডে হওক, মুঠতে যেতিয়া তোমালোকে ৱৰ্ড কিছুমান দেখা পাবা, সেইবিলাক সদায় স্পেলিং কৰি পঢ়িব লাগে, মানে উচ্চাৰণ কৰি পঢ়িব লাগে। যেনেকৈ বিউটিফুল, BEAUTIFUL, এনেকৈ মানে বাৰে পঢ়িব লাগে। যিমান বাৰে পোৱা তুমি, সেইটো পোৱাৰ লগে লগে সেনেকৈ একবাৰ উচ্চাৰণ কৰিলা, সেইটো এটা তোমাৰ প্ৰিপেৰেশ্যন হৈ থাকিল। ছেকেণ্ড হ'ল কি, প্ৰিভিয়াছ ইয়াৰত যিবিলাক আহিছে আৰু এনেকুৱা ৱৰ্ড চাব লাগিব যিবিলাকত মানে ডাবল C থাকে, ডাবল L থাকে, সেনেকুৱা টাইপৰ। তো সেনেকুৱা ৱৰ্ডবিলাক তোমালোকে প্ৰথমতে কৰিব লাগিব, কাৰণ সেনেকুৱা ৱৰ্ডবিলাকে দিয়ে এক্সামত। তো সেইকাৰণে প্ৰথমতে প্ৰিভিয়াছ ইয়াৰখিনি, হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰখিনি চোৱা, কাৰণ তাৰ ৱৰ্ডছটো ৰিপিটেড হোৱা চান্সেছ থাকে। মিছপেল্ডটো মই ৰিপিটেড পাইছোঁ, সেইকাৰণে ৰিপিটেড হ'ব পাৰে, সেইকাৰণে সেইখিনি আগতে কৰা। তাৰপাছত SSC প্ৰিভিয়াছ ইয়াৰৰ বুকখন কিনিবা নহয়, কোনোবাই যদি কিনিলে সেই বুকখনৰ প্ৰিভিয়াছ ইয়াৰৰ মিছপেল্ডবিলাক গোটেইখিনি চাবা। তেতিয়া সেইখিনি চাই দিলে আৰু বেলেগ সেনেকৈ কৰিব নালাগে, সেইখিনিয়ে। কিন্তু প্ৰিপেৰেশ্যন
প্ৰিপাৰেশ্যন কৰা ষ্ট্ৰেটেজিটো এইটো হ'ল যে তোমালোকে মিছপেলটো প্ৰিপাৰেশ্যন কৰোঁতে সদায় কাৰেক্ট ৱৰ্ডটো মুখস্থ কৰিবা এম চি কিউ চাই নাথাকিবা প্ৰথমতে কুৱেশ্যনটো দেখিলা নহয় তাৰপিছত তোমালোকে মানে যেতিয়া ঘৰত প্ৰেক্টিছ কৰিবা সেই ৱৰ্ডটো ডাইৰেক্ট কাৰেক্ট ৱৰ্ডটো লিখি ল'লা এচেচিবিলিটি তোমালোকে ৱৰ্ডটো ডাইৰেক্ট লিখি ল'লা এইটোৰ কাৰেক্ট ৱৰ্ড কি হয় সেনেকৈ এটা ৱৰ্ড লিষ্ট বনাই লোৱা মিছপেলটোৰ ছেপাৰেটকৈ টপিক ছেপাৰেটকৈ নোটছ সেই ৱৰ্ড লিষ্টটো বনাই কিনে কাৰেক্ট ৱৰ্ডকেইটা তোমালোকে সদায় বৰ্ডত লিখি বা কপিত লিখি সেনেকৈ মুখস্থ কৰিবা স্পেলিংটো উচ্চাৰণ কৰি বা মিনিংটো চাব বিচাৰা যদি চাই ল'বা কোনো প্ৰব্লেম নাই কিন্তু স্পেলিংটো বৰ্ডত লিখি প্ৰেক্টিছ কৰি ল'বা এখন হোৱাইট বৰ্ড কিনি ল'বা 400 টকা 300 টকাতে পায় এইবিলাক বস্তুত ইনভেষ্ট কৰিব লাগে কাৰণ এইবিলাক বহুত কামত আহে মোৰ বহুত কামত আহিছে জিকে ৰিভিজন কৰাতে হওক বা ইংলিছৰ ৱৰ্ড প্ৰেক্টিছ কৰোঁতে হওক এই বৰ্ডখনত বহুত কামত আহে তো কোনোবাই কিনিব খুজিলে কিনিব পাৰা তো তাত তোমালোকে ৱৰ্ডটো প্ৰেক্টিছ কৰাৰ পাছত এক্সামত কেনেকৈ এটেম্প কৰিবা এতিয়া চোৱা যেতিয়া এক্সামত কুৱেশ্যনটো আহে 4টা অপশ্যন থাকে ধৰি ল'লোঁ বিউটিফুল ৱৰ্ডটো আহিছে তো 4টা অপশ্যন থাকিব তোমালোকে অপশ্যনটোত যদি ভুলকৈ কেনেকৈ দিব অপশ্যনটোত দিব যে কোনোবাটোত ডাবল এল লগাই দিব ক'ৰবাটোত এটা এল লগাই দিব সেনেকৈ দিব কিন্তু কুৱেশ্যনটো অভাৰঅল দেখাৰ লগে লগে তো গম পাবা ন যে মানে এইটো বিউটিফুল ৱৰ্ডটো সুধিছে সেইটোতো বুজি পাবা তো তুমি যদি সেই ৱৰ্ডটো আগতে পঢ়িছা তেতিয়াহ'লে তুমি কি কৰিবা এক্সামত কি হয় মিছপেলটোত যে জানা ৱৰ্ডটোও ভুল হৈ যায় কিয় ভুল হয় কাৰণ আমি আগতে কি কৰিছিলোঁ যে বা ময়ে আগতে কি কৰিছিলোঁ যে গোটেইকেইটা অপশ্যন মই চাওঁ জানিলেও মানে ৱৰ্ডটো মই গোটেইকেইটা অপশ্যন চাব ধৰোঁ তেতিয়া গোটেইকেইটা যেতিয়া অপশ্যন চাবা নহয় তুমি জানা ৱৰ্ডটোও তোমাৰ ভুল হৈ যাব কাৰণ এটা এল দুটা এল কৰাৰ লগে লগে তোমাৰ কনফিউজন আহি যাব যে মানে এইটোত এটা এল আছিল নে দুটা এল আছিল বা এই প্ৰব্লেমটো আহি যাব সেইকাৰণে মিছপেলটো প্ৰেক্টিছ কৰাৰ এটাই ষ্ট্ৰেটেজি মই ফ'ল' যেতিয়াৰ পৰা কৰিছোঁ মোৰ 5 আউট অফ 5 বা 4 আউট অফ 5 এনেকুৱা স্ক'ৰ হৈছিলে তো সেইটো ষ্ট্ৰেটেজি হ'ল তোমালোকে মিছপেলটো যেতিয়া ৱৰ্ডটো অভাৰঅল লিখিবা নহয় গম পাবা যে এচেচিবিলিটি সুধিছে বিউটিফুল সুধিছে মিজাৰেবল সুধিছে ধৰা ৱৰ্ডটো তো তুমি গোটেইকেইটা অপশ্যন নাচাবাই কেতিয়াও সেই অপশ্যনটো চোৱাৰ লগে লগে তোমাৰ কনফিউজ হৈ যাব যে কি আছিল সেইকাৰণে তুমি কি কৰিবা তোমাৰ ধৰা এডমিটখনতে হওক বা বেঞ্চতে হওক পেনেদি তুমি নিজে যোনটো জানা চকুটো মুজি বা বেলেগকৈ আৰু অপশ্যনটো নাথাবা মুঠতে তুমি ডাইৰেক্টলি সেই বিউটিফুল ৱৰ্ডটো নিজে যি জানা তুমি ডাইৰেক্ট লিখি দিবা যদি তুমি ৱৰ্ডটো পঢ়া আছে তেতিয়াহে তোমাৰ এইটো কামত আহিব এনে নাহিব তুমি যদি ৱৰ্ডটো পঢ়িছা আগতে তেতিয়াহ'লে এইটো পূৰা 100% কাৰেক্ট হ'ব তোমাৰ তুমি ৱৰ্ডটো বেলেগকৈ লিখি দিবা কাৰেক্ট ৱৰ্ডটো তুমি যি জানা মাইণ্ডেদি যে BEAUTIFUL সেনেকৈ তুমি লিখি দিবা দিয়াৰ লগে লগে সেই যে তুমি বেঞ্চত লিখিলা সেই ৱৰ্ডটো তুমি আনি কেনে এতিয়া তোমাৰ অপশ্যনত মিলাই চাবা যদি তোমাৰ অপশ্যনত সেই ৱৰ্ডটো তুমি লিখা ৱৰ্ডটো যদি অপশ্যনত আছে তেতিয়াহ'লে গম পাবা যে সেইটোৱে কাৰেক্ট আনচাৰ তেতিয়া তোমাৰ ভুল নহয় যেতিয়া তুমি পঢ়ি থকা বস্তু এটা তুমি মাইণ্ডেদি নিজে যেতিয়া লিখিবা সেইটোতো তুমি আগতে প্ৰেক্টিছ কৰিছা নিজে তো মাইণ্ডেদি যেতিয়া নিজে লিখিবা তেতিয়া তুমি সেই কাৰেক্টটোৱে লিখিবা তুমি ভুলটো নিলিখা কেতিয়াও তো সেইকাৰণে এইটো ষ্ট্ৰেটেজি মানে ফলপ্ৰসূ হয় তো অপশ্যনকেইটা নাচাবা আগতেই যদি অপশ্যনটো চাই দিয়া নহয় অপশ্যনৰ পৰা যদি তুমি কাৰেক্ট এনচাৰ ওলাব গৈছা তেতিয়াহ'লে তোমাৰ ভুল হ'বই মিছপেলটোত সেইকাৰণে এইটোৰ ষ্ট্ৰেটেজি মই সদায় কওঁ এনেকৈ তো এইটোৰ প্ৰিপাৰেশ্যন এইটোৱে যে প্ৰিভিয়াছ ইয়াৰখিনি চাই দিয়া আৰু এনেকুৱা ধৰণৰ ৱৰ্ডবিলাক য'ত ডাবল এছ থাকে ডাবল চি থাকে এনেকুৱা ৱৰ্ডবিলাক বেছিকৈ চাবা মেইনলি SSC প্ৰিভিয়াছ ইয়াৰ আৰু হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ যোনটো মই প্ৰভাইড কৰি দিছোঁ টেলিগ্ৰাম চেনেলত সেইখিনি চাই দিবা তাৰ বাহিৰে ইমান এনেকৈ আৰু বেলেগকৈ আৰু মানে মিছপেলটোৰ তেনেকৈ প্ৰিপাৰেশ্যন কৰিব লগা নাথাকে নেক্সট আহিল ফ্ৰেজেল ভাৰ্ব এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন চিননিম এণ্টনিম আৰু প্ৰভাৰ্বছ এতিয়া ফ্ৰেজেল ভাৰ্ব এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন এই দুটা কিহত কামত আহে প্ৰথমতে যে মই দেখাইছিলোঁ গ্ৰামাটিকেল পৰ্চনতে দেখাইছোঁ কিন্তু তাত মানে এটা বস্তু দিছিলোঁ যে ফিল ইন দ্য ব্লেংকছ এতিয়া ফিল ইন দ্য ব্লেংকছৰ প্ৰিপাৰেশ্যন কেনেকৈ কৰিম এতিয়া আমি ইংলিছৰ প্ৰিপাৰেশ্যনটো কেনেকৈ কৰি আছোঁ যে আমি এভৰি ছেকশ্যনটো কেনেকৈ প্ৰিপাৰেশ্যন কৰে মই সেইটো তোমালোকক বুজাই দি আছোঁ সেইটো মানে শ্বৰ্টকাট হয় সেইটোত পঢ়িলে তোমালোকৰ বেছি সোনকালে মনতো থাকিব প্ৰিপাৰেশ্যনো হ'ব তো আমি এতিয়া যাম ফিল ইন দ্য ব্লেংকছত ফিল ইন দ্য ব্লেংকছত
5 মাৰ্ক আহে হাইকোৰ্টতে হওক বা কিবা বেলেগ এক্সামতে হওক 5 মাৰ্কছ আহে তো সেই 5 মাৰ্কটোত প্ৰথমতে তোমালোকে ডাইৰেক্টলি 5 মাৰ্কে এটেম্প কৰিম বুলি ভাবিব নালাগে কাৰণ তুমিতো এতিয়া 50 আউট অফ 50 উঠোৱা আমিতো মই এতিয়া ধৰি লৈছোঁ যে মোৰ দৰে এভাৰেজ ষ্টুডেণ্ট বুলি ধৰি লৈছোঁ কোনোবা বহুত ইংলিছ মিডিয়ামৰ চোকা থাকিব পাৰে 50 আউট অফ 50 উঠাব কিন্তু মই ইমান চোকা নহয় সেইকাৰণে মই কেনেকৈ মানে প্ৰিপেৰেশ্যন কৰিছিলোঁ মই বহুত বেছিক্স লেভেলৰ পৰা আহা যিহেতু স্কুলত মোৰ ইংলিছত মানে একদম গ্ৰামাৰ মোৰ বহুত জিৰ' আছিল ইংলিছ ছাবজেক্টটোত ভাল গ্ৰামাৰ মই টোটেলি জিৰ' আছিলোঁ তো পিছত মই যিহেতু ইমান জিৰ'ৰ পৰা মই প্ৰিপেৰেশ্যন কৰি আজি মই হাইকোৰ্টৰ জানাই তোমালোকে যে ইংলিছৰ পেপাৰখন বেছি টান তো সেইকাৰণে সেইখন পেপাৰে যদি মই ক্লিয়াৰ কৰিব পাৰিছোঁ তেতিয়াহ'লে তোমালোকেও পাৰিবাই সেইটো কোনো মানে কথা নাই আৰু যেন নোৱাৰিবা তোমালোকে প্ৰত্যেকটো টপিকটোতে মানে প্ৰত্যেকটো কেটেগৰী ৱাইজ আমি কিমান স্ক'ৰ কৰিব পাৰোঁ প্ৰথমতে কোনখিনি আমি কৰিব পাৰোঁ সেইটো কৰোঁ তো ফিল ইন দ্য ব্লেংকছত 5 আহে তো মই প্ৰথমতে টাৰ্গেট লৈছিলোঁ যে সেই 5ৰ ভিতৰত কি কুৱেশ্যন আহে মই এইটো হাইকোৰ্টৰ হিচাপত কৈ আছোঁ বেলেগতো এপ্লিকেবল হ'ব কিন্তু হাইকোৰ্টৰ JEE হিচাপত মই কৈ আছোঁ তাত কি আহে মই সেইটো এনালাইচিছ কৰিছোঁ প্ৰিভিয়াছ ইয়াৰত তেতিয়া মই গম পাইছোঁ যে ফিল ইন দ্য ব্লেংকছৰ যোনটো 5 মাৰ্ক আহে তাৰে এটা বা দুটা কুৱেশ্যন ফ্ৰেজেল ভাৰ্বৰ ওপৰত থাকে আৰু এটা কুৱেশ্যন বা দুটা কুৱেশ্যন এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনৰ ওপৰত থাকে এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনটো কি হয় এতিয়া তোমালোকে চালে গম পাবা যে ইনষ্টেডৰ লগত অফ হয় সেনেকুৱা কিছুমান ৱৰ্ড থাকে প্ৰিফেয়াৰৰ লগত টু হয় তো প্ৰিফেয়াৰ টু এই কুৱেশ্যনটো যে হাইকোৰ্টত কিমানবাৰ ৰিপিট হৈছে মই ক'ব নোৱাৰোঁ মানে বহুত ৰিপিট হৈছে এইটো 10-12 বাৰমান ৰিপিটেই হৈছে এইটো কিন্তু মই প্ৰিফেয়াৰৰ লগত যে টু হয় সেইটো মই বহুতবাৰ ভুল কৰিছোঁ এক্সামত কাৰণ মই তেতিয়া ছেগ্ৰিগেশ্যন কৰি পঢ়া নাছিলোঁ বস্তুটো অভাৰঅল পঢ়ি থাকোঁ এনালাইচিছ কৰা নাছিলোঁ যেতিয়া মই এনালাইচিছ কৰি দেখিলোঁ যে হাইকোৰ্টত এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনৰ আহে যেনেকৈ প্ৰিফেয়াৰ দিব ডেছ দি কেনে টু দিব এটা লাইন দিব তাত প্ৰিফেয়াৰ থাকিব তাৰপিছত ডেছটো দি থৈ দিব তেতিয়া টু অফ এনেকৈ দিব কিন্তু মই যদি জানিলোঁ হয় যে এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনত প্ৰিফেয়াৰৰ লগত টু হয় তেতিয়াতো মই সেইটো কাৰেক্ট হৈ গ'ল হয় মোৰ ইজি আছিল একদম 1 মাৰ্ক তো সেইকাৰণে ফিল ইন দ্য ব্লেংকছত প্ৰথমতে তুমি ফ্ৰেজেল ভাৰ্ব আৰু এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনৰ এটা লিষ্ট আছে সেই লিষ্টখন যদি পঢ়ি লোৱা তেতিয়া মানে সেইখিনি যদি মুখস্থ কৰি লোৱা তেতিয়া তোমাৰ ফিল ইন দ্য ব্লেংকছত 5 মাৰ্ক যে থাকিব তাৰে ভিতৰত মানে 2ৰ পৰা 3 বা কেতিয়াবা লাগ ভাল থাকিলে 4 মাৰ্কো তোমাৰ ইয়াৰ পৰাই দি দিব দিলে তোমাৰ গোটেইখিনি কাৰেক্ট হৈ যাব 4-5ৰ ভিতৰত 4 বা 3 আৰামছে এটা হৈ গ'ল আমাৰ যেনেকৈ মই স্পটিং এৰৰৰ এটা কথা কৈছিলোঁ যে ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট আৰু বাকী নাউন প্ৰিপজিশ্যন আৰ্টিকেল এইখিনি যদি কৰি থৈ দিয়া 5ৰ ভিতৰত 3 মানে কমন পৰা চান্সেছ হৈ যায় কমন মানে ৰুলছখিনি যে সেইটো টপিকৰ পৰাই আহে তেতিয়া আমি 5ৰ পৰা যদি 3ও উঠাওঁ সেইটোতো একো বেয়া নহয় কাৰণ তুমি 3টা বা 4টা ছাবজেক্টহে পঢ়িছা ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট নাউন সেইকেইটাহে পঢ়িছা সেইকেইটা পঢ়িয়ে যদি 5ৰ ভিতৰত 3 পাই আছা কি বেয়া একো বেয়া নহয় কিন্তু তুমি যদি গোটেই মুখা পঢ়ি আছা তাৰপাছত বোলে তুমি 5ৰ ভিতৰত 3 পাই আছা তেতিয়াতো তোমাৰ কিমানখিনি সময় গ'ল সেইফালে বেলেগতো পঢ়িব লাগিব এনেকুৱা তো সেনেকৈ মানে ষ্ট্ৰেটেজি মানে টেকনিক মানে এইবিলাকেই এক্সামত পঢ়াৰ কাৰণে যে গোটেই বুকখন উঠাই কিনে পঢ়ি থাকিব নালাগে কেতিয়াও গোটেই বুকখন পঢ়িবৰ কাৰণে নিদিয়েও আধা আধি তাত মানে 50% অলাগতিয়াল বস্তুৱে থাকে তো সেইকাৰণে ফিল ইন দ্য ব্লেংকছটোত আমি এনেকৈ কৰিম যে প্ৰথমতে ফ্ৰেজেল ভাৰ্ব এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনটো পঢ়ি ল'ম সেইখিনি পঢ়িলে আমাৰ 2 বা 3 মাৰ্কছ কনফাৰ্ম হৈ থাকিব বাকী থাকিল আৰু বাকী 2 মাৰ্কছ বা ধৰা 2 মাৰ্কছ বা 1 মাৰ্কটো কেতিয়াবা ভোকেবছৰ ওপৰতো আহি যায় তো সেইটো প্ৰেডিক্ট কৰিব নোৱাৰি তো সেই বস্তুটোত এতিয়াই সেইটো কেটাৰ কৰি লাভ নাই সেইটো প্ৰিভিয়াছ ইয়াৰ অলপ চালে আইডিয়া পাবা যে কেনেকুৱা আহে কেতিয়াবা আৰ্টিকেলৰো আহে তো প্ৰিপজিশ্যনৰো কুৱেশ্যন দি দিয়ে তো সেনেকৈ দিলেতো 5 আউট অফ 5 উঠি যাব ফিল ইন দ্য ব্লেংকছত তো সেইকাৰণে প্ৰথমতে এই দুটা বস্তু কৰি লোৱা ভালকৈ এতিয়া এইটোৰ লিষ্ট কত অভাৰঅল মই যেতিয়া প্ৰিপেৰেশ্যন কৰি আছোঁ বুকবিলাকত থাকেই কিন্তু কত মানে এনেকুৱা নাই যে মানে গোটেইখিনি আছে মই যোনটো এটা প্ৰব্লেমৰ কথা কৈছিলোঁ যে ক'ৰবাত 10টা থাকিব ক'ৰবাত আৰু 2টা নতুন পাই যাম এই বস্তুটো প্ৰব্লেমটোৰ কাৰণে মই মানে গোটেই গুগল চাৰ্চ কৰি গোটেই 3-4খনমান বুক মানে ৰেফাৰেঞ্চ লৈ মই নোটছ বনাইছিলোঁ মই সদায় নোটছে বনাওঁ কাৰণ মই এটা বস্তুৰ পৰা চালে মোৰ মানে সেই ডাউটটো থাকি যায় যে মানে এইটো আৰু 2টা নতুন ওলাই যাব ইয়াতে আৰু ওলালে তো সেই বস্তুটোৰ কাৰণে মই মিছ নেখেদাবৰ কাৰণে মই কি কৰিছোঁ যে ফ্ৰেজেল ভাৰ্ব আৰু এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনৰ নোটছ বনাইছোঁ এইটোৰ PDF মই টেলিগ্ৰামত দি দিছোঁ গোটেই নোটছটো বহুত ধুনীয়া নোটছ হয় এইটো লৈ ল'বা আৰু এইটো কোনো পেইড নহয় ফ্ৰী PDF হয় তোমালোকে টেলিগ্ৰামত জইন কৰি তাৰ পৰা ডাউনলোড কৰি ল'বা ফাইলছত গৈ আৰু যদি বিচাৰি নোপোৱা মোক পাৰ্চনেলি মেছেজ দিবা মই লগা হ'লে হোৱাটছএপতো পঠাই দিম যদি লাগে
যদি ভাবা যে মোৰ পিডিএফটো ইম্পৰ্টেণ্ট হয় তেতিয়াহ'লে ল'বা আৰু মই ৰিকমেণ্ড কৰিম যে এই দুটা চাবাই কাৰণ ফিল ইন দ্য ব্লেংকছত বহুত কামত আহিব এইটোৱে তোমালোকৰ কম টাইমতে বহুতখিনি মানে স্ক'ৰ উঠাৰ চান্সেছটো হ'ব আৰু তো বাকীটো আৰু বাকী সেই 3 মাৰ্কছমান তোমালোকে কনফাৰ্ম কৰি ল'লা ধৰা 5ৰ ভিতৰত বাকী 2 মাৰ্কছটো প্ৰিপজিশ্যন আহি যাব পাৰে আৰ্টিকেল আহি যাব পাৰে ভোকেব আহি যাব পাৰে সেইটো ক'ব নোৱাৰা তো সেইকাৰণে প্ৰিপজিশ্যন আৰ্টিকেলটোতো পঢ়িবাই ভালদৰে সেইকাৰণে মই কৈছিলোঁ যে ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট আৰ্টিকেল প্ৰিপজিশ্যন নাউন এইখিনি প্ৰথমতে ভালদৰে চোৱা তাৰ পাছত বাকী টপিককেইটা এটা এটাকৈ এডজেক্টিভ চাবা এডভাৰ্ব চাবা এনেকৈ এটা এটাকৈ চালে হ'ল গোটেইখিনি চাব নালাগে মইতো বহুতখিনি ইমান গোটেই চোৱাই নাই পাৰ্টছ অফ স্পীচ এতিয়াও মই গোটেইখিনি চোৱাই নাই মানে এক্সাম পইণ্ট অফ ভিউৰ পৰা কৈছোঁ বেছিকখিনি জানো কিন্তু মেইনখিনি মই ছাবজেক্ট ভাৰ্ব নাউন একেটাই মই চাই থৈ দিছোঁ কাৰণ সেইটোৰ পৰাই মোৰ 5ৰ ভিতৰত 4 3 এনেকুৱা স্ক'ৰ আহি আছে তো মই মিছামিছি ইমান বস্তু কিয় পঢ়িব লাগে এতিয়া ইমান সময়ো নাথাকে সেইকাৰণে তাৰপাছত প্ৰভাৱছটো মানে কেতিয়াবা ফিল ইন দ্য ব্লেংকছত আহে সেইকাৰণে প্ৰভাৱছৰো এটা লিষ্ট চাগে PDF মই দিলোঁ নে নাই মই গম নাপাওঁ এইটো হেৰিতো পাই যাবা যদি মই দিয়া নাই মই চাম ৰ'বা মই পাহৰি গ'লোঁ মোৰ বহুত PDF আছে তো মই যদি প্ৰভাৱছটো লিষ্টটো পাওঁ বিচাৰি তেতিয়াহ'লে মই PDF এটা বনাই মই টেলিগ্ৰামত দি দিম সেইটো চালেই হৈ যাব প্ৰভাৱছটো কিয় চাব লাগে কাৰণ কেতিয়াবা হাইকোৰ্টত মানে ফিল ইন দ্য ব্লেংকছত দি দিয়ে প্ৰভাৱছটো লাইনটো দি দিব তাৰপাছত ব্লেংক কৰি দিব তেতিয়া সেই ৱৰ্ডটো কি আছিল সেইটোত মানে ৱৰ্ডটো কি আছিল এইটোতো মানে বহাব লাগে অপশ্যনৰ পৰা চাই কিনে তো সেইকাৰণে চাই থোৱাটো ভাল কিন্তু এইটো ইমান মষ্ট ইম্পৰ্টেণ্ট নহয় তো প্ৰথমতে ইডিয়মছ 1 ৱৰ্ড ইয়াত 5 আহিব 10 আহিব তো মই কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে ক'লোঁ এতিয়া মই ক'ম যে তোমালোকে ইয়াতে 10ৰ ভিতৰত কিন্তু 9 উঠাবই লাগিব 8 বা 9 8তো কমেই হৈ যায় 9 উঠাব লাগিব মই 10 পাইছিলোঁ তাৰপাছত মিছপেলটোত মই 5 out of 5 পাইছোঁ তোমালোকক ধৰা টাৰ্গেট কৰা যে 4 মান উঠাব লাগিব যদি আহে তাৰপাছত ফিল ইন দ্য ব্লেংকছত 5ৰ ভিতৰত 3 টন মিনিমাম লাগিব স্পটিং এৰৰতো 5ৰ ভিতৰত 3 লাগিব আৰু যদি 1 বা 2 বাঢ়ি যায় তেতিয়াতো আৰু সেইটো ভালেই বহুত এতিয়া হ'ল চবৰে এটাই মেইন কুৱেশ্যন চিননিম আৰু এণ্টনিম কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে ফ্ৰেংকলি ক'ব গ'লে চিননিম আৰু এণ্টনিমৰ প্ৰিপেৰেশ্যনটো কৰিব চবচে টান মই বহুত টান পাইছোঁ কাৰণ মই অসমীয়া মিডিয়ামত আছিলোঁ সেইকাৰণে কিন্তু কোনোবা যদি ভাল ইংলিছ মিডিয়ামৰ বেকগ্ৰাউণ্ডত থাকে সিহঁতৰ অলৰেডি বহুতখিনি ৱৰ্ডছ বা ভোকেবছ বহুত আগৰ পৰাই ষ্ট্ৰং থাকে তো সিহঁতৰ কাৰণে অলপমান ইজি হৈ যায় সিহঁতে ধৰা 10ৰ ভিতৰত 8 মানটো উঠাই দিয়ে আৰামছে তো সেইটোতো আমি এতিয়া চেঞ্জ কৰিব নোৱাৰোঁ যে মই এতিয়া অসমীয়া মিডিয়ামৰ বেকগ্ৰাউণ্ডৰখিনিৰ কাৰণে কৈ আছোঁ বাকীখিনি ইংলিছ মিডিয়ামৰখিনিও গম পাব কেনেকৈ কৰে কিন্তু ইংলিছতকৈ মানে অসমীয়া মিডিয়ামৰ বেকগ্ৰাউণ্ডৰ কাৰণে কৈ আছোঁ কাৰণ মই নিজেও হয় সেইকাৰণে কৈ আছোঁ মই কেনেকৈ কৰিছিলোঁ এইটোত মানে আমি ইমান বেছি মাথা মাৰি লাভ নাই মেইন এইটো ফ্ৰেংকলি কৈছোঁ ইমান মাথা মাৰি লাভ নাই কাৰণ মই বহুত ট্ৰাই কৰিছোঁ যিমানে ভোকেবছ মই একদম নোটছ বনাইছোঁ কিবা বনাইছোঁ ফাৰ্ষ্ট কথা ব'ৰ লাগি যায় ছেকেণ্ড হ'ল কি ইমান মিনিং মনত নাথাকে মিনিংবিলাক যদি আমি ডেইলি বেচিছত ইউজ কৰোঁ এতিয়া কিছুমানে কয় নিউজ পেপাৰ ৰিডিং কৰিব লাগে সেইটো হয় যদি সময় আছে ইংলিছ নিউজ পেপাৰ ৰিডিং কৰি থাকিলে তাত মানে লাহে লাহে ভোকেবছটো বিল্ড আপ হয় কিন্তু সেইটোৰ কাৰণে অলপ সময় লাগিব 1 year মান কৰিব লাগিব তেতিয়াহে হ'ব কিন্তু বহুত ভাল হেবিট হয় এইটো কিন্তু মই কৰিব নোৱাৰিলোঁ মোৰ ব'ৰ লাগিছিলে সেইকাৰণে মই কৰিব নোৱাৰিলোঁ তো মই মানে এক্সাম ক্লিয়াৰ হিচাপতে মই বস্তুটো পঢ়িম বুলি ধৰি লৈছোঁ সেইকাৰণে মই মোৰ ষ্ট্ৰেটেজিটো হ'ল কি মই প্ৰথমতেতো তোমালোকক এটা ষ্ট্ৰেটেজি ক'ব পাৰোঁ যে চিননিম আৰু এণ্টনিমটো সেই যে SSC প্ৰিভিয়াছ ইয়াৰখনৰ যে বুকখন দেখাইছিলোঁ মই কিৰণ পাব্লিকেশ্যনৰ তাৰে প্ৰিভিয়াছ ইয়াৰখিনিয়ে কৰা প্ৰথমতে তাৰ বাহিৰে বেলেগ একো মাথা মাৰি লাভ নাই কাৰণ তুমি যিমানে বুকছ ৰেফাৰেঞ্চ নোলোৱা কিয় ইয়াৰে প্ৰথম কথা হ'ল কি ভোকেবছৰ কোনো এণ্ডে নাই সিহঁতে কিমান দিব 4-5 হাজাৰটামান ইম্পৰ্টেণ্ট ৱৰ্ড আছে চিননিম এণ্টনিমৰ ইমানটো মনত ৰাখিব নোৱাৰিয়ে মই প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰাই কৈছোঁ মই কিন্তু নোৱাৰি ইমান মনত ৰাখিব মেইনলি আমি নোৱাৰোঁ সেইকাৰণে মই ভাবোঁ যে প্ৰথমতে কনচাইজ কৰি লোৱা যে একো নপঢ়াতকৈ কিবা এটা পঢ়া যে চিননিম এণ্টনিম মই নোৱাৰোঁ তো বাদ দিয়ে আৰু মই নপঢ়োঁ এনেকুৱা নহয় যে কিবা এটাতো চাব লাগিব কাৰণ 10 মাৰ্ক আহিব সেইকাৰণে চবচে মষ্ট ইম্পৰ্টেণ্ট হ'ল SSC প্ৰিভিয়াছ ইয়াৰ SSC প্ৰিভিয়াছ ইয়াৰৰখিনি চোৱা আৰু হাইকোৰ্ট প্ৰিভিয়াছ ইয়াৰখিনি চোৱা হাইকোৰ্ট প্ৰিভিয়াছ ইয়াৰৰ পেইড PDF আছে মোৰ লগত লাগিলে ল'ব পাৰা নল'লেও নাই SSC বুকখন কিনিবা নহয় সেইখনৰ চালেও হৈ যাব সেইখনৰ প্ৰিভিয়াছ ইয়াৰখিনি প্ৰথমতে চিননিম তাতে 1100টামান 700-800টামান আছে নেকি তো সিমানটা চিননিম আছে আৰু সিমানে 700-800টা মানে এণ্টনিম আছে তো এতিয়া ইয়াৰে এটা প্ৰথমতে মোৰ ষ্ট্ৰেটেজিটো কৈ আছোঁ যদি তোমালোকে পাৰা তোমালোকে দুটাই পঢ়া চিননিমো পঢ়া এণ্টনিমো পঢ়া কিন্তু মই এণ্টনিম পঢ়াই নাছিলোঁ মই চিননিম পঢ়িছোঁ
কাৰণটো হ'ল কি চিনোনিমটো পঢ়িলে আমি মিনিংটো জানি যাওঁ এণ্টনিমটোতো অপজিট হয় তো দুটা পঢ়িব লগা হৈ যায় কিন্তু চিনোনিমটো যেতিয়া আমি পঢ়োঁ তেতিয়া আমি মানে মিনিংটোও জানি যাওঁ তো আমি ৱৰ্ডৰ মিনিংটো জানিলে ভাল তেতিয়াহে আমি মানে এইটো এটেম্প কৰিব পাৰোঁ যেতিয়া ৱৰ্ডৰ মিনিংটো জানিম আমি এণ্টনিমটোও কৰিবৰ কাৰণে ইজি হৈ যায় তো ৱৰ্ডবিলাক ইয়াৰে মেক্সিমাম ৰিপিটেড হৈয়ে থাকে SSC প্ৰিভিয়াছ ইয়াৰৰ পৰাই ৰিপিট হৈ থাকে খালি এণ্টনিম চিনোনিমটো অলপ বদলাই দি থাকে সেইকাৰণে মই কৈছোঁ প্ৰথমতে প্ৰিভিয়াছ ইয়াৰখিনি ভালদৰে চোৱা তাৰে মিনিঙে সুধি চোৱা আৰু প্ৰথমতে চিনোনিমখিনি চোৱা তো মই যেতিয়া এক্সামত এটেম্প কৰিব গৈছিলোঁ প্ৰথম মই চিনোনিম আৰু এণ্টনিম দুটাই চাইছিলোঁ যে এটা ৱৰ্ডৰে চিনোনিমো আহে এটা ৱৰ্ডৰে এণ্টনিমো আহে কিন্তু ৱৰ্ডটো কিন্তু চিমিলাৰ সেইটো আহিয়ে থাকে কমন দেখিলে তুমি পঢ়িলে যে পঢ়াৰ পাছত যেতিয়া এক্সাম দিবা নহয় দেখিলে গম পাবা যে এই ৱৰ্ডটো মই পঢ়িছোঁ সেইটো মনত আহিব কিন্তু এক্সামত কি ভুল হয় জানা যেতিয়া তুমি চিনোনিমো পঢ়া এণ্টনিমো পঢ়া তেতিয়া এক্সামত যাই কিনে ছেম ৱৰ্ডটো পালে এক্সামত তুমি ধৰা পঢ়িছিলা চিনোনিম এণ্টনিম দুটাই পঢ়িছা এক্সামত যোৱাৰ লগে লগে ধৰা সুধি দিলে এণ্টনিম কিন্তু তোমাৰ কনফিউজ হৈ গ'ল যে এতিয়া এইটো ৱৰ্ডৰ চিনোনিম এইটো আছিল নে এইটো আছিল মই চিনোনিমে এতিয়া আনচাৰ তাতে অপশ্যনত কিন্তু চিনোনিমো দিয়া থাকে এণ্টনিমো দিয়া থাকে প্ৰব্লেমটো সেইটোৱেই সেই ৱৰ্ডটোৰ তেতিয়া মোৰ সেনেকৈ আগতে বহুতবাৰ মানে ভুল হৈছে যে মানে মই এণ্টনিমৰ জেগাত চিনোনিম মাৰি থৈছোঁ কাৰণ মই মুখস্থ কৰিছোঁ ইমান দৰ মনত নাথাকে চিনোনিম এণ্টনিমটো মিনিংবিলাক তো সেই ভোকেবটো বহুত আছে সেইকাৰণে মই কি কৰিলোঁ পিছত যে মই ভাবিছোঁ যে মই এণ্টনিম নাচাওঁৱেই মই এণ্টনিম চোৱা বাৰেই দি দিলোঁ মই কি কৰিলোঁ মই চিনোনিমে চাই আছোঁ টোটেলি যিমান আছে মই SSC প্ৰিভিয়াছ ইয়াৰখিনি কৰিছোঁ হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰখিনি কৰিছোঁ সেইখিনি হোৱাৰ পাছত আৰু অলপমান দুই এটা নতুনকৈ বুকৰ পৰাও দুই এটা চাইছোঁ ইমান বেছি চোৱা নাই তো এইখিনিয়ে মই মেইনলি কৰিছোঁ কৰাৰ পাছত মোৰ কি হ'ল যেতিয়া মই উইথ আনচাৰে যদি মুখস্থ কৰিছোঁ একদম মানে মাল্টিপল ৰিভিজন লাগিব ৰিভিজন মাষ্ট ইয়াতে ৰিভিজনে মুখস্থই চব তো বহুত ৰিভিজন লাগিব তেতিয়া মনত থাকি যায় একদম ৱৰ্ডটো দেখাৰ লগে লগে আনচাৰটো মনত আহে ডাইৰেক্ট ষ্ট্ৰাইক কৰে সেনেকুৱা মুখস্থ হ'ব লাগিব তাৰপাছত যেতিয়া মই ৱৰ্ডত চিনোনিম 5টা আহিলে তো মই প্ৰথমতে চিনোনিমখিনি এটেম্প কৰিলোঁ কৰাৰ পাছত তেতিয়া মানে মোৰ কি হ'ল যে মই জানো যে মই চিনোনিমে পঢ়িছোঁ তো মোৰ মাইণ্ডত যোনটো ষ্ট্ৰাইক কৰে সেইটো আনচাৰ হৈয়ে যায় কাৰণ মই জানো যে মই এণ্টনিম পঢ়াই নাই সেই বস্তুটো সেইটো মোৰ হৈ গ'ল ক্লিয়াৰ হৈ গ'ল তো সেইকাৰণে চিনোনিমখিনি মই পাৰি গৈছোঁ গোটেইখিনি চিনোনিমত মোৰ স্ক'ৰ উঠি গৈছে কাৰণ ৰিপিটেডে হৈছে বেছিভাগ SSCৰ পৰা আৰু মোৰ এইটো কনফিউজনো নাই যে মই এইটো এণ্টনিমে পঢ়িছিলোঁ নে চিনোনিমে পঢ়িছিলোঁ এইটোও কনফিউজন নাই মই জানো যে এইটো ৱৰ্ডৰ আনচাৰ এইটো আৰু দুটাৰে মিনিং ছেইম এইটো তো গম পাই গ'লোঁ নেক্সট হ'ল কি যেতিয়া মই এণ্টনিমকেইটা 5 মাৰ্কৰ যেতিয়া এটেম্প কৰোঁ কৰাৰ লগে লগে তাততো অপজিটটো সোধে কিন্তু মই তাৰে যেতিয়া ৱৰ্ডটো পঢ়িম সেই ৱৰ্ডটো যদি মই আগতে চিনোনিমত পঢ়িছোঁ মানে কি মিনিংটো মই পঢ়িছোঁ ৱৰ্ডটোৰ চিনোনিমটো জানা মানে কি মিনিংটো মই বুজি পাই গ'লোঁ এইটো ৱৰ্ডৰ মিনিং এইটো তাৰ মানে সেইটো মই গম পাই গ'লোঁ তেতিয়া মই এণ্টনিমতৰ মানে দুই এটা মানে মই অপশ্যন এলিমিনেশ্যন কৰিব পৰা হৈ গ'লোঁ মই জানো যে এইটো মই চিনোনিমে পঢ়িছোঁ তো মোৰ আৰু এণ্টনিমৰ কনফিউজন আহিব লগা কোনো কথাই নাই অপজিটটোৰ তো মিনিঙো মই জানি গ'লোঁ জানালৈকে মই মানে হেৰি কৰিলোঁ এণ্টনিমত মানে ধৰা দুটা এটা এনেকৈ মই কাৰেক্ট কৰিব পাৰিলোঁ তো সেনেকৈ যেতিয়া মই এক্সাম দিওঁতে সেই 10 মাৰ্কছৰ ভিতৰত মানে 6 নে 7 এনেকুৱা মোৰ স্ক'ৰ হৈ থাকে যি এক্সামে মই দিওঁ 6 বা 7 হৈ থাকে আৰু দুই এটা মই চিলি মিষ্টেক কৰি দিওঁ তো সেইটো যদি তুমি 10ৰ ভিতৰত যদি 6 বা 7 যদি চিনোনিম এণ্টনিম উঠাব পাৰিছা তাৰমানে বহুত হয় চিনোনিম এণ্টনিমৰ কাৰণে সেইটো স্ক'ৰ বহুত হয় বাকী চাইডেওতো তুমি কপ আপ কৰিবা ন চবেতো চব জেগাত কপ আপ নকৰে এতিয়া কোনোবা এজন ইংলিছ মিডিয়ামৰ একদম টপাৰ হ'ব পাৰে বহুত ভাল মানে ইংলিছত ভাল সেই মানুহজনে ধৰি ল'লোঁ সেই কেণ্ডিডেটজনে 10ৰ ভিতৰত 10 উঠাই দিলে এতিয়া তুমি ভাবি আছা ইটো 10ৰ ভিতৰত 10 উঠাই দিলে মোৰ কি হ'ব এতিয়া মইতো 7হে উঠাইছোঁ 6হে উঠাইছোঁ কিজানি সি জিকেত কোনোবা হ'লে মাৰ খাইছে তুমি চিনোনিম এণ্টনিমত বেছি সময়টো দিয়া নাই তো তুমি বেলেগ ফালেতো সময় দি আছা তুমি ওৱান ৱৰ্ডত ভালকৈ 5 আউট অফ 5 উঠাইছা ইডিয়মছত 5 আউট অফ 5 উঠাইছা কিন্তু সি কিজানি ইডিয়মছত 3 উঠাইছে ইডিয়মছ বেছি পঢ়া নাই তো এনেকৈ মানে মেকআপ হৈ যায় বস্তুটো এটা বস্তুতে মানে ইমান লাগি লাভ নাই সেই বস্তুটোত আৰু লাগিব কোনটোত লাগে ধৰা ওৱান ৱৰ্ড বা ইডিয়মছত লাগিছা কাৰণ সেইটোত মুখস্থ থাকেও আৰু সেই বস্তুটো স্ক'ৰিঙো হয় কিন্তু চিনোনিম এণ্টনিমটো স্ক'ৰিং নহয় সেইকাৰণে চবেই মানে মোক এই কুৱেশ্যনটো বহুতেই সুধি থাকে যে মানে চিনোনিম এণ্টনিমটো মই নোৱাৰোঁ সেইটোত ইমান মাথা মাৰি লাভ নাই সেইটোৰ কাৰণে প্ৰথমতে প্ৰিভিয়াছ ইয়াৰৰ SSCখিনি ভালকৈ কৰা তোমালোকৰ 10ৰ ভিতৰত 6-7 হৈয়ে যাব আৰু 10ৰ ভিতৰত যদি তুমি 6-7 উঠাই আছা তাৰ মানে বহুত হয়
আৰু এইবাৰতো JEE এক্সামত নিগেটিভ মাৰ্কিং আছে তো নাজানাকেতো এটেম্প নকৰিবা এনে টুক্কা মাৰি এটেম্প কৰি নিদিবা টুক্কা মাৰিলে নিগেটিভ খাই কেনে উল্টা আৰু স্ক'ৰ কমিহে যাব কিন্তু কোনোবা এক্সামত যেতিয়া নিগেটিভ নাথাকে তেতিয়া 10টাই টুক্কা মাৰিলে 2-এটাতো টুক্কাও লাগিব যদি লাক আছে টুক্কাও লাগিল আৰু এক্সামতো অলপমান লাকৰো দৰকাৰ 1 মাৰ্ক 2 মাৰ্ক তোমাৰ লাকৰ কাৰণেও আহিব টুক্কা মাৰিলে তো সেইটো দৰকাৰ আৰু সেইটো কৈ লাভ নাই সেইটো মানে ইম্পৰ্টেণ্ট হয় তো তোমালোকে সেইকাৰণে চিনোনিম এণ্টনিমটোৰ বিষয়ে ইমান মাথা মাৰি লাভ নাই তোমালোকে প্ৰিভিয়াছ ইয়াৰখিনি চালে হ'ল মই সেইটোৱে ৰিকমেণ্ড কৰিম তাতকৈ বাহিৰত মই একো নকওঁ আৰু প্ৰিভিয়াছ ইয়াৰখিনি চাওঁতেও মানে উইথ মিনিং মুখস্থ কৰিলে হ'ল উইথ অপশ্যন মুখস্থ কৰিলে হ'ল মানে এইটোৰ আনচাৰ এইটো সেনেকৈ চিনোনিমখিনি কৰা তাৰপাছত যদি কোনোবা বহুত নিজকে কনফিডেঞ্চ আছে যে নাই মই এণ্টনিমখিনিও পাৰিম তো কৰিব পাৰা কিন্তু মই কনফিউজনটো নালাগব কাৰণেহে কৈছোঁ মোৰ মানে সেইটো এক্সামত প্ৰব্লেম হৈছিল কনফিউজন লাগে সেইকাৰণে নেক্সট আহিল ইংলিছৰ কিছুমান এইখিনি মই তোমালোকক ভোকেবছ আৰু গ্ৰামাৰৰ কথাখিনি ক'লোঁ মই ভাবোঁ যে মই যিমানখিনি পাৰোঁ কভাৰ কৰি দিছোঁ বাকী আৰু কিছুমান হাইকোৰ্টৰ এক্সামেই হওক বা ADRE হওক কিবাই হওক তাত মানে কিছুমান ইংলিছৰ বেলেগ টপিকো আহে বেলেগ টপিক যেনেকৈ এইটো এই স্মাইল লিষ্ট বুলি এটা আছে এজ ব্লেক এজ কোল এইবিলাক মানে ফিল ইন দ্য ব্লেংকছত কেতিয়াবা দি দিয়ে 1 মাৰ্ক আহি যায় ধুনীয়াকৈ এনিমেল এণ্ড দেয়াৰ হোমছ নেমছ এনেকৈ ৰেবিটৰ ঘৰটোক কি বুলি কয় বাৰ বুলি কয় তো এনিমেল এণ্ড দেয়াৰ হোমছ সেই লিষ্ট এখন আছে বহুত দীঘল সেইখন ইজি হয় একদম মুখস্থ কৰিলে হৈ গ'ল এনিমেল আৰু ইহঁতৰ বাচ্চাবিলাকৰ নাম কি কয় সেইবিলাক তাৰপাছত এইবিলাকতো মেইনলি হেল্থৰ এক্সামত বহুত আহিছিলে বহুত বেছি আহিছিলে মই তেতিয়াই এই লিষ্টবিলাক গোটেই বনাইছিলোঁ তাৰপাছত মই হেল্থৰ এক্সামৰ কাৰণে এই লিষ্টখিনি বনাই যেতিয়া মই পঢ়িছিলোঁ সেই বস্তুটোৱে আকৌ হাইকোৰ্টৰ এক্সামতো মই বেলেগ এক্সামত দেখা পালোঁ তেতিয়া মই গম পালোঁ যে কামতে আহিল বস্তুটো তো এইখিনিও মানে কম্পিটিটিভ এক্সামৰ ভিতৰত অসমৰ মেইনলি লাগে জেণ্ডাৰ লিষ্ট এটা আছে ছিংগুলাৰ এণ্ড প্লুৰেলৰ এটা লিষ্ট আছে ডিমিনিটিভছ বুলি কয় ক্ষুদ্ৰতম মানে ফৰ্মটো আৰু এব্ৰিভিয়েশ্যন লিষ্ট এটা আছে শ্বৰ্ট ফৰ্মত যে আমি যে কওঁ যে কালেক্টিভ নাউন্স ফৰ এনিমেলছ এণ্ড আদাৰ আৰ্মি কলনি অফ এণ্টছ এইটো এক্সাম্পল দিছোঁ মানে পৰুৱাৰ মানে কালেক্টিভ নাউন্সটো কি আৰু সেইটো এনেকুৱা এটা লিষ্ট আছে বহুত দীঘল ইৰেগুলাৰ কম্পেৰিজন পজিটিভ কম্পেৰেটিভ ছুপাৰলেটিভ এনেকুৱা এটা লিষ্ট আছে সেইটোতো পাইছা স্কুলতো পাইছা তোমালোকে কিন্তু সেই লিষ্টটোৰো মানে আহে কুৱেশ্যন আহে এই গোটেইখিনি টপিক তোমালোকে এক্সট্ৰাকৈ ক'তো যায় বা তোমালোকে এনেও বুকত সেনেকৈ ডাইৰেক্টলি নাপাবাও কম্পিটিটিভ এক্সামৰ কাৰণে ডাইৰেক্টলি নাপাবা কাৰণ মই আগতে কৈছোঁ নহয় মই নোটছ কেনেকৈ বনাইছিলোঁ তো মই এইবিলাক গোটেই এক্সপিৰিয়েঞ্চৰ পৰা বনোৱা যেনেকৈ মই এক্সাম দিলোঁ এক্সামত মই ভুল কৰিছোঁ কৰাৰ লগে লগে নতুন টপিকটো দেখিলোঁ যে চিমাইল আহিছে চিমাইলৰ ফিল ইন দ্য ব্লেংকছ আহিছে বা কালেক্টিভ নাউন্সৰ কুৱেশ্যন আহিছে মই সেইবাৰতো মই এক্সামত ভুল কৰি আহিলোঁ কিন্তু সেইটোৱে লাষ্ট নেক্সট টাইম কিন্তু মই সেইবাৰ আহিয়ে ঘৰত মই সেইটো টপিকৰ ওপৰত পূৰা নোটছ বনাইছোঁ যাতে নেক্সট টাইম যদি সেই টপিকটোৰ পৰা কুৱেশ্যন আহে তেতিয়াহ'লে মোৰ যাতে ভুল নহয় তো মই সেনেকৈ আপগ্ৰেড কৰিছোঁ নিজকে সেইকাৰণে ডাইৰেক্টলিতো তুমি এতিয়া নিতু সিং মেমখন মই বুক কৰি দিলোঁ তাতেতো তুমি ডাইৰেক্টলি এনেকৈ নাপাবা নহয় এইবিলাক টপিক সেইটো তুমি এক্সপিৰিয়েঞ্চৰ পৰাহে পাবা যে এইটো টপিকো আহে আমাৰ ইয়াতে সেইবিলাকতো SSCৰ কাৰণেহে তো সেইকাৰণে বা পাইছা লিষ্টটো বোলে পালা কিন্তু তাতে গোটেইখিনি নাপাবা সেইকাৰণে এই PDFটো এই নোটছটোৰ মই এটা PDF বনাই টেলিগ্ৰামত দি থৈছোঁ ইংলিছ আদাৰ টপিক বুলি টেলিগ্ৰামৰ চেনেলত গৈ কেনে এইবিলাক ডাউনলোড কৰি ল'বা এইবিলাকে তোমালোকৰ বহুত টাইম ছেভ কৰিব কাৰণ এইবিলাক মই ধৰা 1 বছৰ 1.5 বছৰত বনোৱা বস্তু গোটেই ৰিচাৰ্চ কৰি এনেকুৱা নহয় যে ক'ৰবাত ডাইৰেক্টলি পাই গৈছোঁ মই লিখি দিছোঁ এনেকুৱা নহয় সেই নোটছটোত মানে এক্সামত অহাবিলাকো সোমাই আছে যোনবিলাক মই এক্সামত পাইছিলোঁ সেইবিলাকো সোমাই আছে 1 লাইনৰ হিচাপত আৰু লগতে আদাৰবিলাকো আছে যোনবিলাক আৰু পচিবল আহিব পাৰে তো সেইকাৰণে এই PDFটো তোমালোকে মুখস্থ কৰি যাবা কাৰণ এনেকৈ নহয় যে এইটো আহিব এইটো নাচাওঁ এইটো কৈ দিয়ক শ্বৰ্টকাট এনেকুৱা কোনো নাই মই আগতে ভিডিঅ'টোৰ আৰম্ভণিতে এটা কথা কৈছিলোঁ নহয় যে মানে প্ৰিপাৰেশ্যনটো কৰিলে সদায় ছাবজেক্ট ৱাইজ কৰিব লাগে যেনেকৈ ধৰা এটা কম্পিটিটিভ এক্সামত 4টা ছাবজেক্টেই থাকে ইংলিছ GK ৰিজনিং আৰু মেথছ তোমালোকে এতিয়া নিজে ভাবি যোৱাচোন সেই 4টা থাকে নে নাথাকে সেই 4টা ছাবজেক্টটোৱে যদি তোমালোকে কম্পিটিটিভ এক্সামত যি টপিক আহে কম্পিটিটিভ এক্সাম হিচাপত যি টপিক আহে সেইখিনি যদি সেই 4টা ছাবজেক্টখিনিয়ে যদি কৰি দিয়া তেতিয়াহ'লে তোমালোকে যিকোনো এক্সামতে বহিব পাৰিবা বহুতৰ এটা কুৱেশ্যন থাকে যে এইটো এক্সামত
যে APSCৰ কম্পিউটাৰ অপাৰেটৰ এক্সামত কি পঢ়ি যাম, এই হাইকোৰ্টৰ JEEৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিম, এনেকুৱা কোনো কথা নাই। তোমালোকে মাৰ্ক ডিষ্ট্ৰিবিউশ্যনটো চাব লাগিব। যেনেকৈ হাইকোৰ্টত 50 মাৰ্কছৰ ইংলিছ আহে, 30 মাৰ্কছৰ জিকে আহে, সেই 30 ভিতৰত আকৌ 10 মাৰ্কছৰ কম্পিউটাৰ জিকে আহে। আগতে আহিছিল এনেকুৱা, এইবাৰ কি দিয়ে নাজানো বাৰু, কিন্তু 30 মাৰ্কছৰ জিকে আহে, 20 মাৰ্কছৰ মেথছ প্লাছ ৰিজনিং আহে। এতিয়া তুমি এইটোৰ কাৰণে সেইটো প্ৰিপেৰেশ্যন কৰিব পাৰা যে ধৰা মেথছ ইয়াত কম আহে, তো মেথছ যিহেতু কম আহে, তো মই মেথছটো অলপ কমকৈ টাইম দিম, ইংলিছত বেছি টাইম দিম, সেইটোৱে ডিফাৰেঞ্চ। কিন্তু অভাৰঅল যেতিয়া তোমালোকে বিগিনাৰ হিচাপে যদি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰা, তেতিয়া তোমালোকেতো গোটেইকেইটা ছাবজেক্টে চাব লাগিব। এতিয়া প্ৰত্যেকটো ছাবজেক্টৰে কম্পিটিটিভ এক্সামত কি কি চিলেবাছ থাকে সেই গোটেইখিনি চাব লাগিব। এতিয়া যেনেকৈ মই চিমাইল দিলোঁ, ডিমিনিটিভছ দিলোঁ, চবতে নাহিবও পাৰে সেইটো, কিন্তু পঢ়িতো থ'বই লাগিব। এতিয়া যোনে এক্সাম ক্লিয়াৰ কৰে সিহঁতক তুমি এবাৰ যদি কণ্টেক্টত আছা কাৰোবাৰ লগত যোনে বহুতকেইটা এক্সাম ক্লিয়াৰ কৰিছে, সিহঁতক এটা বস্তু সুধিবাচোন যে সিহঁতে এই বস্তুটো পঢ়িছিল নে নাই, এইটো টপিক পঢ়িছিল নে নাই। তোমালোকে গম পাবা যে সিহঁতে কোনো টপিক এৰা নাই, গোটেইকেইটাই পঢ়িছে। যে সেই টপিক জিকেৰ ভিতৰত যেনেকৈ হিষ্ট্ৰী, পলিটি, মই জিকেৰ ছেপাৰেটকৈ এটা ভিডিঅ' বনাম, মেথছৰো বনাম, ৰিজনিঙৰ মেথছতে কৈ দিম বাৰু ৰিজনিঙৰ কেনেকৈ কৰে। কিন্তু মই তোমালোকক কথাটো কি কৈ আছোঁ যে ছাবজেক্টটো যদি তোমালোকে পঢ়ি লোৱা, এতিয়া তোমালোকক যে মই ইংলিছৰ ষ্ট্ৰেটেজিটো যে ক'লোঁ, ইয়াততো মই অভাৰঅল ইংলিছ এটা ছাবজেক্ট হিচাপে যিকোনো কম্পিটিটিভ এক্সামত এইখিনি টপিকেই আহে, ইয়াৰ বাহিৰততো নাহে। ইয়াৰে বাহিৰততো মই জানাততো মই দেখা নাই। তো এই প্ৰত্যেকটো টপিক কেনেকৈ প্ৰিপেৰেশ্যন কৰে মই সেইটো মোৰ ষ্ট্ৰেটেজিটো কৈছোঁ। চবৰে বেলেগ হ'ব পাৰে, কোনোবা SSC টপাৰ এজনৰ বেলেগ হ'ব পাৰে, কাৰণ SSC টপ কৰা মানে সিহঁতে স্কুল লেভেলৰ পৰাই বহুত ষ্ট্ৰং আছিল। তো মইতো কৈ আছোঁ যে বহুত বিগিনাৰ লেভেলৰ পৰা, যে মইতো বহুত এভাৰেজ ষ্টুডেণ্ট আছিলোঁ। তো বহুতে ভাবিব পাৰে মই টপাৰ আছিলোঁ বুলি। টপাৰ নহয়, মই স্কুলত মই মেট্ৰিকত 55% পোৱা, হাই ছেকেণ্ডেৰীত মই 62% পোৱা, কিন্তু মইতো কোনো টপাৰ নহয়। মেথছততো মই বহুতেই বেয়া আছিলোঁ। মই যদি এইবিলাক এক্সাম ক্লিয়াৰ কৰিব পাৰিছোঁ, তোমালোকেও এক্সাম ক্লিয়াৰ কৰিব পাৰিবা। খালি কথাটো হ'ল কি ধৈৰ্য লাগিব, পেচেঞ্চ লাগিব, আৰু শ্বৰ্টকাট নাই। কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিবৰ কাৰণে বহুত কষ্ট কৰিব লাগিব, পঢ়িবই লাগিব। কাৰণ সেইকাৰণে কম্পিটিটিভ এক্সাম বুলি কয়, কাৰণ বহুত টাফ হয় বস্তুটো। এতিয়াতো বহুতখিনি, এতিয়া তোমালোকৰ কাৰণে বহুত ভালেই, কাৰণ অলৰেডি ADRE বা এইবিলাকত এক্সামত তোমাৰ 1.5 লাখৰ ওপৰত চাকৰি দি পাৰে হৈ গ'ল। সেই 1.5 লাখৰ ভিতৰত মানে আমাৰ অসমত কম্পিটিটিভ এক্সামত বহুত বেছি পঢ়ি থকা কেণ্ডিডেট 40,000 50,000 মান আছিলে। তো সেই টোটেলটো 1.5 লাখ মানে চাকৰি পাই ওলাইয়ে গ'ল। এতিয়া সেইবিলাকতো কম্পিটিশ্যনত নাহে সিহঁতে। তো এতিয়াতো কম্পিটিশ্যন আগতকৈ বহুত কম হৈছে। কিন্তু আমি যেতিয়া এক্সাম দিছিলোঁ, মই যেতিয়া এক্সাম দি আছিলোঁ, তেতিয়া এটা পোষ্ট ওলাই, 2টা পোষ্ট ওলাই, সেইবিলাক পোষ্টত বাৰে এক্সাম আহি থাকে। প্ৰত্যেকটো পোষ্টৰ কাৰণে আমি এক্সাম এপ্লাই কৰি থাকোঁ, এক্সাম দি থাকোঁ। কিন্তু এটা 2টা পোষ্ট, কিন্তু কেণ্ডিডেট হ'ল একদম 10 লাখ 7 লাখ 8 লাখ এনেকুৱা। তো মই ইয়াৰে যোনটো কোৰ্টৰ এক্সাম দিছিলোঁ তাতেও 22টা নেকি পোষ্ট আছিল, কিন্তু কেণ্ডিডেটটো বহুত আছিল, লাখত আছিল একদম। সেইটো মই ক্লিয়াৰ কৰিব পাৰিলোঁ। মইতো এনেকুৱা বহুত ষ্টুডেণ্ট আছে বা কেণ্ডিডেট আছিল যে ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হয়, বহুত মানে স্কুল লেভেলৰ পৰা একদম 80-90% পোৱা, কিন্তু সিহঁতে এক্সাম ক্লিয়াৰ কৰিব পৰা নাই। কিন্তু মই এক্সাম ক্লিয়াৰ কৰিছোঁ। কিয়? কাৰণ এইটো বস্তু এনেকুৱা নহয় যে কোনোবাই মেট্ৰিকত 80% পাইছে, 90% পাইছে কাৰণে পাই যাব জব, এনেকুৱা নহয়। চবেই মানে এক্সপিৰিয়েঞ্চটো ল'ব লাগিব, বা সেই প্ৰপাৰ গাইডেঞ্চত পঢ়িব লাগিব, বা কেনেকৈ ষ্ট্ৰেটেজি মিলাই পঢ়িব লাগে সেই বস্তুটো জানিব লাগিব। শ্বৰ্টকাট বিচাৰি থাকিলে নহ'ব। কম্পিটিটিভ এক্সাম দি যদি জব ল'ব লাগে, এতিয়া বহুত সহজ, এতিয়া কাট অফ কমো যায় আৰু জব পাব ইজি, কাৰণ এতিয়া কম্পিটিশ্যন আগতকৈ বহুত কম। সেইকাৰণে সেইটো মটিভেশ্যন লৈ কিনে তোমালোকে পঢ়িব পাৰা। কিন্তু মই সদায় ক'ম যে এডভাৰটাইজমেণ্ট এখন ওলোৱাৰ পাছতহে মানে মই প্ৰিপেৰেশ্যন আৰম্ভ কৰোঁ। সেইটো যোনে কৰিছে সেই মানুহজনে জব নাপায়, সেইটো 100% চিয়'ৰ। এডভাৰটাইজমেণ্ট ওলোৱাৰ পাছত যদি প্ৰিপেৰেশ্যন কৰিছে, তাৰমানে অলৰেডি লেট। এতিয়া তোমালোকে টাৰ্গেট ল'ব লাগে বিগিনাৰক মই কৈ আছোঁ, যোনে বিগিনাৰ হিচাপে আৰম্ভ কৰে, সিহঁতক কৈ আছোঁ যে নেক্সট এতিয়া আমাৰ CMয়ে কৈছে যে, মাননীয় CMয়ে কৈছে যে নৱেম্বৰ মানত আকৌ এড ওলাব ADREৰ কাৰণে। এতিয়া কৈছে যিহেতু ওলাব পাৰে, 100% চিয়'ৰ নহয়, কিন্তু ওলাই যদিতো আমাৰ হাতত এতিয়া 1 ইয়াৰতকৈও বেছি আছে, কাৰণ ADRE 3.0 এক্সাম অহালৈকেতো আৰু 1 বছৰমান আছে, 1 বছৰে ধৰিলোঁ। এতিয়া মই যেনেকৈ ষ্ট্ৰেটেজি ক'ম, এই যে ইংলিছৰ ষ্ট্ৰেটেজিটো ক'লোঁ, এনেকৈ যদি কোনোবাই প্ৰিপেৰেশ্যন কৰে, তাকতো অলপ সময় লাগিব। এতিয়া সময় লাগিলে মিনিমাম 1 ইয়াৰ লাগে, আৰু সদায় মিনিমাম 4 পৰা 6 ঘণ্টা দিব লাগিব
কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে যোনে বিগিনাৰ আছে একবাৰ পঢ়া হৈ যোৱাৰ পাছত তাৰ পাছত 3 ঘণ্টামানকৈ ডেইলি ৰিভিজন কৰি থাকিলেও প্ৰব্লেম নাই কিন্তু আৰম্ভণিতে যোনে নতুনকৈ টপিকবিলাক টাচ কৰি আছে সিহঁতেতো 6ৰ পৰা 5-6 ঘণ্টামানতো দিব লাগিবই আৰু এইটো প্ৰপাৰ ষ্টাডিটো এনেকুৱা নহয় যে মাজত ব্ৰেক সোমাই আছে এনেকুৱা নহয় এইটো টপিকৰ ওপৰত মই পাছৰ এবাৰ ভালকৈ ভিডিঅ' এটা বনাম মানে কেনেকৈ কিমান সময় দিব লাগে কি এটা ভিডিঅ' বনাম বাৰু ভালদৰে মই কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলোঁ গোটেইখিনি মই মানে আদাৰ দেন টপিক আৰু মই বেলেগকৈ কম বস্তুটো তো বাকী এইখিনি হ'ল ইংলিছৰ মানে মোৰ কি PDF আছে ইডিয়মছ এণ্ড ফ্ৰেজেছটো মই ক'লোঁ সেইটো ল'ব পাৰা টেলিগ্ৰামত আছে ওৱান ৱৰ্ডটো বহুত ভাল PDF ল'ব পাৰা পেইড PDF হয় ফ্ৰেজেল ভাৰ্ব এটা আছে এপ্ৰপ্ৰিয়েট প্ৰিপেৰেশ্যন আছে হাইকোৰ্ট প্ৰিভিয়াছ ইয়াৰ চিননিমখিনি ওলাই থোৱা আছে গোটেই 2012ৰ পৰা উইথ আনচাৰ তো সেইটো ল'ব পাৰা SSC প্ৰিভিয়াছ ইয়াৰৰ গোটেই চিননিমখিনিও মই ওলাই থোৱা আছে 1997 আৰু এই PDFটোত অকল SSC নাই ইয়াতে হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰখিনি নাই ইয়াত SSCয়ে আছে দিয়া এইখিনিত 1997ৰ পৰা 2019লৈকে আছে বাকী হাইকোৰ্ট প্ৰিভিয়াছ ইয়াৰৰ মিছপেল 2012ৰ পৰা 2021লৈকে সেইটো PDF মোৰ আছে তো এই গোটেইখিনি ফ্ৰী এটলিষ্ট মানে ফ্ৰী PDFখিনি তোমালোকে লৈ কেনে যদি প্ৰিণ্ট আউট কৰিব পৰা প্ৰিণ্ট আউট কৰি ল'বা কোনোবাই যদি সোনকালে লিখি ল'ব বিচাৰিছে লিখি ল'বা আৰু যোনে PDFত পঢ়া PDF পঢ়িবা মই পাৰ্চনেলি PDFত নপঢ়োঁ কাৰণ PDFত পঢ়িলে ৰিভিজন কৰিব দিগদাৰ হয় আৰু মোৰ মনত নাথাকে সেইকাৰণে মই নিজে হাতে লিখি লওঁ নহ'লে যদি প্ৰিণ্ট আউট লোৱা প্ৰিণ্ট আউট ল'ব পাৰা আৰু আছে ইংলিছ গ্ৰামাৰ ৰুলছ মই যে ক'লোঁ 4টা টপিক সেইখিনি আছে ইংলিছৰ এটা নোটছ আছে মিছচেলেনিয়াছ টপিক তাত ডিমিনিটিভছ কালেক্টিভ নাউন্স এইবিলাক আছে আৰু এটা আছে হাইকোৰ্ট প্ৰিভিয়াছ ইয়াৰ ইডিয়মছ এণ্ড ফ্ৰেজেছ হাইকোৰ্টত যিমান প্ৰিভিয়াছ ইয়াৰত ইডিয়মছ এণ্ড ফ্ৰেজেছ আহিছিল সেইটো এটা পেইড PDF আছে সেইটো লাগিলে ল'ব পাৰা মোক কণ্টেক্ট কৰিলে হ'ল তো ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো বহুত দীঘলে হৈ গ'ল কিন্তু এইটো ভিডিঅ' শ্বৰ্টকৈ বনাব নোৱাৰি কাৰণ বহুত কথা থাকে আৰু এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো হ'ল যে মোক বহুতে পাৰ্চনেলি মানে মেছেজ কৰি সোধে আৰু মই বহুতকে ফোনৰ যোগেদি মানে মই 1-on-1 মানে গাইড কৰিছোঁ আগৰ পৰাই কিন্তু মই যদি ভিডিঅ'টো আগতে বনাই দিলোঁ হয় তেতিয়া মই লিংকটো দি দিব পাৰিলোঁ হয় গোটেইখিনি ইয়াত আছিলে গোটেইখিনি ইয়াত মই সোমাই দিছোঁ কথাখিনি তো ভিডিঅ' আকাৰে এইকাৰণে বনাইছোঁ যাতে 1-on-1 সকলোকে মই ক'ব পৰা নাযায় মানে ইমান সময় দিবও নোৱাৰি নিজৰ অফিচ থাকে বা ইমান সময়খিনি দিব পৰা নাযায় সেইকাৰণে মই ভিডিঅ'টোতে বনাই দিলোঁ তো ভিডিঅ'টো বহুতখিনিয়ে দীঘল হ'ল যদি তোমালোকে শেষলৈকে চাই আছা তাৰ মানে গম পাই যে তোমালোকে চিৰিয়াছ কেণ্ডিডেট হয় আৰু যিসকলে চিৰিয়াছ কেণ্ডিডেট হয় তোমালোকে সদায় লং টাৰ্মৰ কাৰণে অলপমান ট্ৰাই কৰা ADREৰ কাৰণে ট্ৰাই কৰা আৰু হাইকোৰ্টৰটোও দিবা এনেকুৱা নহয় নিদিবা কিন্তু দূৰৰ এটা এক্সাম লৈ কেনে সেইটো কাৰণে প্ৰিপাৰেশ্যন কৰা আৰু কোনোবা যদি বয়স কম আছে তোমালোকেও এনেকৈ নাভাবিবা যে ইমান পষ্ট ওলাই গ'ল আৰু নোলায় হাইকোৰ্টৰতো ওলায়ে থাকিব আৰু ধৰা 2 বছৰ পাছত আৰু JEE ওলাব তাৰপাছত আকৌ জুডিচিয়েল এছিষ্টেণ্ট ওলাব কম্পিউটাৰ এছিষ্টেণ্ট ওলাব APSCত কম্পিউটাৰ এছিষ্টেণ্ট থাকে JEE থাকে এইবিলাক ওলাই থাকে তো ADREটোতো আছেই আগত সেইকাৰণে সেইবিলাক এক্সাম যিহেতু দূৰত আছে বা আহা এতিয়ালৈকে কোনো এডভাৰটাইজমেণ্ট নাই তাৰ মানে দূৰত আছে তো 1 ইয়াৰ ভালদৰে ডেইলি 5 পৰা 6 ঘণ্টা মই যেনেকৈ ক'লোঁ সেনেকৈ ৰিচৰ্চেছবিলাক লৈ সেনেকৈ ভালদৰে পঢ়িলে তোমালোকৰ ছাবজেক্টবিলাক ক্লিয়াৰ এটাকে ক্লিয়াৰ হৈ যাব আৰু ছাবজেক্ট যেতিয়া ক্লিয়াৰ হ'ব তেতিয়া কোনো চিলেবাছ নিদিয়া এক্সামত গৈও বহি দিলেও তোমালোকৰ কোনো ভয় নালাগে তেতিয়াও তোমালোকে যিকোনো এক্সামে ক্লিয়াৰ কৰিব পাৰিবা কাৰণ চবতে সেম ছাবজেক্টে থাকে তো ভিডিঅ'টো ইমানতে শেষ হ'ল আজিলৈ ইমানেই আছিল তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কাৰণ মই আগত আৰু নতুন এনেকুৱা টপিকত ভিডিঅ' আনিম যেনেকৈ GK কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে মেথছ কেনেকৈ কৰিব লাগে আৰু কিছুমান সৰু ষ্টাডি টিপছ বা মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ যি আছে এইবিলাক মই শ্বেয়াৰ কৰিম সেইকাৰণে আৰু কিবা সুধিব লগা থাকিলে মোক কমেণ্টছ কৰি দিবা ধন্যবাদ